নমস্কাৰ পৰীক্ষাৰ যেহেতু ওচৰ চাপিছে সেই কাৰণে আমি এতিয়া অলপ সিলেক্টিভ পঢ়িব লাগিব আৰু ইম্পৰ্টেন্ট কিছুমান জিকে মেইনলি জিকেৰ কোৱেশ্চন লৈ আহিছো আৰু ইয়াৰ পৰা যদি দুই এটা কোৱেশ্চন আপুনি এক্সামত দেখিবলৈ পায় তেনেহলে লটাৰী লাগাৰ নিচিনা হৈ যাব ঠিক আছে 10 মিনিটত আমি ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন কৰিম আৰু এনেকুৱা কোৱেশ্চন আহাৰ চান্স বহুত আছে ফাৰ্স্ট কোৱেশ্চন What is the full form of GIF a digital file format আপোনালোকে হয়তো WhatsAppত মেছেজ খেলে তেতিয়া আপোনাক কোনোবাই কেতিয়াবা ৰিপ্লাই দিয়ে ন এনেকে কৰি ৰিয়েলি থ্যাংক ইউ এনেকুৱা কিছুমান GIF দিয়ে ইয়াৰ ফুল ফৰ্মটো হয় কি ইয়াৰ ফুল ফৰ্মটো হৈছে গ্ৰাফিক্স ইন্টাৰচেণ্ট ফৰমেট ঠিক আছে মনত ৰাখিব GIF কনফিউজ নহব গ্ৰাফিক্স ইন্টাৰচেঞ্জ ফৰমেট ওকে ঠিক আছে তাৰপিছত আৰু কিছুমান ফুল ফৰ্ম চাই থক চাওক সময় আছে যদি এবাৰ চকু ফুৰাই থক যদি আহি যায় এক্সামত +1 মাৰ্কস এটা মানে বহুত আপোনাৰ মানে বহুত বেছি মাৰ্কস পিছত গম পাব যে 1 মাৰ্কসৰ মানে মাহাত্ম্য কিমান তাৰ আগতে মই কম আপোনালোকে যদি এতিয়াও চেনেলত ভিজিট কৰা নাই গৈ ফালে এই যেটো সিৰিজ আছে 22টা ভিডিও অলৰেডি আমি আপলোড কৰিছো জিকে প্লাস সোশ্যাল ষ্টাডিজ এটো কমপ্লিট চাব মাত্ৰ 5 ঘণ্টাত কমপ্লিট 22টা ক্লাস খতম হৈ যাব এদিনৰ শেষ কৰিব পাৰিব তাৰ পিছত আসাম জিওগ্ৰাফিটো চাব ৰিজনিংটো চাব গটিকে এদিন যদি ভালদৰে পঢ়ে কমপ্লিট ভিডিও শেষ কৰিব পাৰিব আৰু আপোনাৰ কাৰণে বহুত লাভ হ'ব যেহেতু সময় কমি আহিছে যিসকলে এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে বেষ্ট সিৰিজ হ'ব এইটা ঠিক আছে আৰু কেইটামান আপোনালোকে ফুল ফৰ্ম চাই থক কিয়নো ইয়াৰ পৰা আহাৰ চান্সেছ নাহিও এবাৰ চকু ফুৰাই থক বাস যদি আহে বোনাস পাই যাব নাম্বার 1 NCR তাৰ ফুল ফৰ্ম হৈছে নেশনাল ক্যাপিটাল ৰিজন PCS provincial civil services TDS কি হয় ট্যাক্স ডিডাক্টেড এট সোর্স এইটা মানে ইম্পর্টেন্ট নহয় মই যি কেইটা ইম্পর্টেন্ট কম সেইটা মনত ৰাখিব CID চাই যাব ক্রাইম ইনভেস্টিগেশন ডিপার্টমেন্ট তাৰ পাছত TRP এটো চাবই টেলিভিশন ৰেটিং পইণ্ট AM যাক আমি এন্টি মেৰিডিয়াম কওঁ আৰু PM পোস্ট মেৰিডিয়াম যেটা আমি টাইমত লিখো AM PM ঠিক আছে DP আপোনালোকে হোৱাটছএপত DP লগাই নাই তাক কি কয় ডিসপ্লে পিকচাৰ ঠিক আছে মনত ৰাখিব ERP এন্টাৰপ্ৰাইজ ৰিসোৰ্স প্ল্যানিং এটো নালাগে দৰকাৰ নাই নাহে এটো নালাগে MLS সকলে জানে মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি IPL চাই যাব ISL চাই যাব এবোৰ কমন দি দিব ঠিক আছে 1 মাৰ্কসৰ কাৰণে দি দিব তাৰ পাছত ফুল ফৰ্ম কিছুমান চাব পাৰে NASA সকলে জানে নেশনাল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন এটো চাব ইছৰোৰ কি হয় কমেন্ট কৰি জনাব তাৰ পাছত ATM অটোমেটেড টেলৰ মেচিন এটো চাব পাৰে DNA ডিঅক্সিৰাইবোনিউক্লিক এসিড DNR ফুল ফৰ্ম দেখিছে এটো DNA মই যেকিটা চিন দিছো এবাৰ চকু ফুৰাই যাওক মনত ৰাখিলে নৰখিলে নাই যাৰ সময় আছে ভালদৰে মনত ৰাখি যাব GPS আমি যে কৰিব GPS ইয়াৰ ফুল ফৰ্ম কি গ্লোবাল পজিশনিং সিস্টেম ঠিক আছে মনত ৰাখক KYC বেংকত যায় ন KYC কেনে দৌৰি থাকে ইয়াৰ ফুল ফৰ্ম কি নো ইয়োৰ কাস্টমাৰ USB ইউনিভাৰ্সেল সিৰিয়েল বাস ঠিক আছে USB CPU সেন্ট্ৰেল প্ৰসেসিং ইউনিট কত থাকে এইবোৰ পাৰ্টস আৰে RTI এটো আহিব পাৰে ইয়াৰ ফুল ফৰ্ম আছে রাইট টু ইনফরমেশন আমি যে কম SMS হয় কি শর্ট মেসেজ সার্ভিস MMS মাল্টিমিডিয়া মেসেজিং সার্ভিস এই দুটাও বেছি ইম্পর্টেন্ট হয় ঠিক আছে মই ইম্পর্টেন্ট কিছুমান দিছো চকু ফুৰাব আৰু ইয়াৰ উপৰিও যদি আপোনালোকে পায় কিছুমান ফুল ফৰ্ম চাই যাব কিয়নো জিকে পোৰচনত দি দিব পাৰে ঠিক আছে যদি দিয়ে আপোনালোকে ইয়াত স্কোৰ কৰিব পাৰিব নাও MS Word is an example of operating system, processing device, application software and input device. কি হয় MS Word কি হয় এটো হৈছে এটা application software ঠিক আছে okay now next question which country conferred the order of drug galpo award to Indian Prime Minister Narendra Modi কোনখন দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক order of the drug galpo বঁটা প্ৰদান কৰিছিল এনেকুৱা কোৱেশ্চন আমি হয়তো 10 বাৰ মান কৰিছো ঠিক আছে কোনখন দেশে কৰিছে ভুটান আমাৰ সিৰিজ গিটেত গৈ চাই লব তাত আৰু কোন দেখে কি নৰেন্দ্ৰ মোদী বঁটা প্ৰদান কৰিছে হেখিনি ধুনিয়াকে দিয়া আছে আৰু আহাৰ চান্সেছ আছে নেক্সট কোৱেশ্চন the father of Indian missile technology is ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ পিতৃ কোন এটো সকলে জানে ডক্টৰ APJ আব্দুল কালাম যাক আমি মিসাইল ম্যান বুলি কওঁ okay next question which of these states does the tropic of cancer not passes তলৰ এইকেইখন ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ৰেখা পাৰ নহয় কমসে কম 20 বাৰ কৰিছো ঠিক আছে গম পাই যাব এটো ইম্পৰ্টেন্ট ফেডোমিটাৰ ঠিক আছে ফেডোমিটাৰ ইজ ইউজড টু মেজার ফেডোমিটাৰটো কি জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এটো হ'ব ওচিয়ান ডেপথ ঠিক আছে সাগৰৰ ডেপথটো ঠিক আছে কিমান দ হয়
গভীৰতা হেতু জুখিবৰ কাৰণে ফেৰোমিটাৰ ইউজ কৰা হয় বাকি আৰু কিমান কি মিটাৰ দি কি জুখা হয় আমি অলৰেডি হেই 22 টা ক্লাছত কৰিছো বহুত বেছি ইম্পৰ্টেন্ট সিৰিজ এটো দেখাত লাগিব কম সময় কিন্তু বহুত টপিক তাত কভাৰ কৰিছো আপোনালোকে পঢ়িলে গম পাব নাও which one of the following types of waves is used in a night vision apparatus ঠিক আছে যে ৰাতিৰ যি দৃষ্টিশক্তি যন্ত্ৰ মানে আন্ধাৰতো আপুনি সেইটো যন্ত্ৰ বা সেইটো মেচিন লগাই ললে আপুনি আন্ধাৰটো দেখা পাব ঠিক আছে which one of the following types of waves কোনটো waves ইউজ কৰা হয় নাইট ভিজন apparatus ঠিক আছে হেতু হ'ব আপোনাৰ ইনফ্ৰাৰেড ৱেভ ইউজ কৰা হয় যিবোৰৰ দ্বাৰা মিলিটাৰী সকলে পিন্ধে কেতিয়াবা নাইট অপাৰেচনত যদি যায় তেওঁলোকে আন্ধাৰটো দেখা নাযায় টৰ্চ লৈ যাব নোৱাৰে টৰ্চ লৈ যোৱাৰ লগে লগে কি হ'ব এনিমিয়ে দেখিব গতিকে ইনফ্ৰাৰে ৱেভছ ইউজ কৰি কিছুমান ইনস্ট্ৰুমেন্ট বনাই সেইবোৰ পিন্ধি যায় আৰু তাৰ ফলত কি হয় ৰাতিও দেখা পায় ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন which of the following is used in পেন্সিলত কোনটো ব্যৱহাৰ কৰা হয় গ্ৰেফাইট ঠিক আছে আমি পঢ়িছিলো যে গ্ৰেফাইট কিহৰ ফ্ৰম হেটো কাৰ্বনৰ ফ্ৰম আমি কাৰ্বনৰ কি পাইছিলো ফ্ৰম গেটা ঠিক আছে চাব গৈ পাবগৈ ওকে আহাৰ চান্সেস আছে নাও মানে পেন্সিল আপুনি ড্ৰ কৰে নাই আৰ্ট কৰে নাই ইয়াস হেতুৱে which kind of power accounts for the largest share of power generation in India আমাৰ যে ইলেক্ট্ৰিসিটি জেনাৰেট হয় ইন্ডিয়াত তে জানে আপোনালোকে ইলেক্ট্ৰিসিটি হাইড্ৰো ইলেক্ট্ৰিসিটি হ'ব পাৰে থাৰ্মেল নিউক্লিয়াৰ সোলাৰ এই গুটেইকেইটাৰ ভিতৰত কোনটো সেক্টৰৰ পৰা আটাইতকৈ বেছি শেয়াৰ কি হয় জেনাৰেশন হয় কোন বেছি ইলেক্ট্ৰিসিটি বা বেছি পাৱাৰ জেনাৰেশন হয় এটো হয় থাৰ্মেলৰ পৰা ঠিক আছে থাৰ্মেল পাৱাৰ প্ল্যান্টৰ পৰা বিদ্যুৎ আটাইতকৈ বেছি আমাৰ ইন্ডিয়াত হয় কিন্তু আটাইতকৈ যেটো আমাৰ ৰিনিউৱেবল কি হৈছে হাইড্ৰো ইলেক্ট্ৰিসিটি কাৰণ ইয়াৰ পৰা বেছিকে আমি কৰিব লাগে কিয় কাৰণ ই এনভায়ৰনমেন্ট ফ্ৰেন্ডলি কিন্তু ইয়াৰ খৰচা বহুত ডিজাইন কষ্ট বহুত গতিকে থাৰ্মেল কিন্তু এইবিলাক এতিয়া বাদ দিয়ক ইয়াৰ প্ৰশ্ন কৰিছে কি হোৱাট কাইন্ড অফ পাৱাৰ একাউন্টস ফৰ দ্য লাৰ্জেষ্ট শ্বেয়াৰ অফ পাৱাৰ জেনাৰেশন ইন ইন্ডিয়া দিস ইজ থাৰ্মেল নাও নেক্সট কোৱেশ্চন The minimum forest cover to maintain ecological balance in the plains সমভূমি অঞ্চলত পৰিৱেশগত ভাৰসাম্য বজাই ৰাখিবলৈ ন্যূনতম বনাঞ্চলৰ আৱৰণ কিমান যে অসম বা এনেকুৱা যিবোৰ প্লেইন এৰিয়া আছে তাৰ ইকোলজিক্যাল সিস্টেমটো ব্যালেন্স কৰিবলৈ কিমান পাৰ্সেন্ট মিনিমাম কিমান পাৰ্সেন্ট ফৰেষ্ট কভাৰ লাগিব yes 33% ফৰেষ্ট কভাৰ লাগিব তেতিয়াহে এই যেটো ইকোলজিক্যাল সিস্টেম হেতু ব্যালেন্সত থাকিব নহলে সব কি হ'ব টসনস হৈ যাব নাও ইম্পৰ্টেন্ট কোৱেশ্চন The standard of living in a country is represented by এখন দেশৰ জীৱন ধাৰণৰ মানদণ্ডক ইয়াৰ দ্বাৰা কাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰে যে দেশ এখনৰ মানুহবোৰ কিমান হ্যাপি ইয়াৰ জীৱন ধাৰণ কিমান ভাল আপুনি কেনেকৈ চাব আপুনি যে কয় যাব ইউএছ এৰ মানুহবোৰ বহুত সুখী সুইজাৰলেণ্ডৰ মানুহবোৰ বহুত সুখী ইহঁতৰ জীৱন ধাৰণ ইহঁতৰ লাইফষ্টাইল বহুত ষ্টেণ্ডাৰ্ড হয় এটো কিহৰ ওপৰত মানে ভিত্তি কৰি ইয়াক মানে কোৱা হয় যে স্ট্যান্ডার্ড লিভিং অফ এ কাউন্ট্রি এটো পার ক্যাপিটা ইনকাম চাওক আমাৰ যদি চাই জিডিপি গ্ৰছ জিডিপিৰ ক্ষেত্ৰত যদি আপুনি চাই আমাৰ ইন্ডিয়াৰ কিমান হয় ওয়ার্ল্ডৰ 5th লাৰ্জেষ্ট হয় আৰু 3rd 4th আমি 4th 3rd হবলৈ গৈ আছো কিন্তু যেটো পার ক্যাপিটা ইনকাম সেইটোতে আপুনি আসল লাইফ স্ট্যান্ডার্ডটো গম পাব ঠিক আছে গতিকে দা স্ট্যান্ডার্ড অফ লিভিং ইন এ কাউন্ট্রি ইজ ৰিপ্ৰেজেন্টেড বাই পার ক্যাপিটা ইনকাম ঠিক আছে জনমূৰি আয় যাক আমি অসমীয়াত কি কওঁ জনমূৰি আয় ওকে very important series very important question which latitude passes through the middle of India Indiaৰ মাজেৰে কোনডাল latitude পাৰ হয় latitude কোনবোৰ আছিলে यार কিমান পঢ়ালো এইবোৰ আপোনাৰ মনত ৰাখি যাব লাগে টপিক অফ ক্যান্সাৰ yes টপিক অফ ক্যান্সাৰ পাৰ হৈ যায় ইণ্ডিয়াৰ মাজেদি ঠিক আছে তাৰ পাছত এই টপিকটো পঢ়াইছো আৰু ইয়াত বেছি টাইম ওয়েস্ট নকৰো নাও ইন্ডিয়া লাইজ ইন দা হেমিস্ফিয়াৰ ইন্ডিয়া সাউথ এটো হল আমাৰ আর্থ আমি জানো এটো নর্থ এটো সাউথ তাৰ পাছত এটো ইস্ট এটো ওয়েস্ট ইন্ডিয়া কোনটো হেমিস্ফিয়ার থাকে yes নর্থ এন্ড ইস্টার্ন এটো থাকে ইয়াত আছে নাই নর্থ ইস্টার্ন কোন আছে ইন্ডিয়া কোনটো গোলাৰ্ধত অৱস্থিত নর্থার্ন এন্ড ইস্টার্ন মনত ৰাখিব yes সব আপুনি যেতিয়া চাব আমাৰ সিৰিজবোৰ তেতিয়া সকলোবোৰ গম পাব নাও দা ফেমাস খাজুৰাহো স্কাল্পচাৰ আৰ লোকেটেড ইন মই কৈছিলো যে ইয়াৰ পৰা এনেকুৱা কোৱেশ্চন আহিব পাৰে খাজুৰাহো যি মনুমেন্টছবোৰ আছে খাজুৰাহোৰ যে ভাস্কৰ্যবোৰ আছে কোনখন দেশত সৰি কোনখন ৰাজ্যত আছে ভাৰতৰ মধ্য প্ৰদেশ ওকে Now, where is the headquarter of ASEAN? ASEAN or full from মনত ৰাখিব এটো আহিব পাৰে Association of Southeast Asian Nations কি হয় BRICS কি হয় ASEAN কি হয় SCO কি হয় অলৰেডি আমি পঢ়াইছো এটা কোৱেশ্চন হ'ল যে ইয়াৰ হেডকোয়াৰ্টাৰটো ক'ত আছে এটো আছে জাকাৰ্টা ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট কোৱেশ্চন নাও India is not a member of G20 G8 SAARC BRICS
সার্কৰ মেম্বাৰো হয় ব্ৰিক্সৰ মেম্বাৰো হয় G20 মেম্বাৰো হয় কিহৰ নহয় G8 এই লিষ্টখন মই আগতেও দিছিলো চাওক G7 কাউন্ট্ৰি এইখিনি G8 ত কোন আছে G7 প্লাস ৰাছিয়া দি G8 হৈছে আৰু G7 G8 গুটেইখিনিৰ লগত এইখিনি মিলি কি হৈছে G20 হৈছে আৰু কোনটো গ্ৰুপত কি কাউন্ট্ৰি আছে ইয়াত আপোনালোকে চালে ধুনিয়াকে বুজি পাব তলত লিখা হৈ আছে ঠিক আছে তো G7 ৰ এইখিনি আৰু G8 ত ৰাছিয়া আছে ইন্ডিয়া কোট নাই G8 ত নাই G20 ত আছে সাৰ্কতো আছে ব্ৰিক্সতো আছে অলৰেডি আমি এইবোৰ চাই আহিছো নেক্সট কোৱেশ্চন who is the first Indian woman to win an Asian Games gold in 400 meter dance 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা সকলোৱে জানে হৈছে PT উষা ঠিক আছে PT উষা Now, next question. With which game is Davis Cup associated? এনেকুৱা question এটা 100% পাব Davis Cup, Durand Cup, ঠিক আছে এইবোৰ কাপ কিহৰ লগত জড়িত আমি অলৰেডি এটা question সেশন কৰিছো তাত এনেকুৱা question বহুতবোৰ কৰিছো নে নাই কমেন্ট কৰি জনাওক যদি নাই কৰা তেনেহলে চাওক চালে গম পাব নাই কৰা যদি মোৰ কমেন্ট বক্স খোলা থাকিব তাত যিমান গালি পাৰিব ঠিক আছে ডেভিস কাপ কিহৰ লগত জড়িত এটো হৈছে লন টেনিস ঠিক আছে লন টেনিসৰ লগত জড়িত ডেভিস কাপ মনত ৰাখিব ডুৰান্ড কাপ কিহৰ লগত জড়িত কোনটো খেলৰ লগত জড়িত আপোনালোকে কমেন্ট কৰি জনাব নাও নেক্সট কোৱেশ্চন with which game the Santosh Trophy associated Santosh Trophy কোনটোৰ লগত জড়িত এটো হৈছে ন্যাশনাল ফুটবল বা ফুটবল খেলৰ লগত জড়িত Santosh Trophy ওকে মনত ৰাখিব ডেভিস কাপ Santosh Trophy নাও অসমীয়াত লিখা আছে ফুটবল yes Santosh Trophy কোনখন খেলৰ লগত জড়িত নাও নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন স্মলেষ্ট অফ অল কন্টিনেন্টস সকলো মহাদেশৰ ভিতৰত আটাইতকৈ সৰু কোনখন এছিয়া অষ্ট্ৰেলিয়া আফ্ৰিকা আমেৰিকা কোনখন হয় অষ্ট্ৰেলিয়া বা ওচেনিয়া বুলিও কওঁ আমি ইয়াক ওচেনিয়াখন সবতকৈ সৰু কন্টিনেন্ট এইকেইখনৰ ভিতৰত খুলিছে ঠিক আছে এছিয়া অষ্ট্ৰেলিয়া আফ্ৰিকা আমেৰিকাৰ ভিতৰত কোনখন সৰু ওচেনিয়া এতিয়া টোটাল যি 7খন আমাৰ কন্টিনেন্ট আছে মহা দেশ আছে তাৰ ভিতৰত আটাইতকৈ সৰু কোনখন আপোনালোকে কমেন্ট কৰি জনাওক ঠিক আছে মই এটো হিন্টছটো নিদিও ন ভাবিও পাৰে এবোৰ কি কোৱেশ্চন দিছে এনেকুৱা কোৱেশ্চনে আহিব আপুনি বেছি ইমান টাফ পঢ়িব নালাগে স্টেটমেন্ট বেস আহিব পাৰে স্টেটমেন্ট বেসত কি আহিব এবোৰে আহিব 3-4টা স্টেটমেন্ট দি দিব আপুনি যেটো জানে সেইটা শুদ্ধ হ'ব যেটো নাজানে হেতু ভুল হ'ব বাস এনেকুৱা নাও the first law officer of the government of India is মানে এই কোৱেশ্চনটো কৰিছে ভাৰত চৰকাৰৰ প্ৰথমজন আইন বিষয়া কোন হেতু নহয় যে হাইট যিজন সবচে টপ মোস্ট ল অফিচাৰ ঠিক আছে হেজন কোন কৰিছে হেজন হ'ব আপোনাৰ Attorney General of India ঠিক আছে Attorney General of India হৈছে আপোনাৰ highest law officer of government of India Union Law Minister মাৰি নিদিব this is a minister আপোনাক কি কৰিছে first law officer বা topmost law officer বা highest law officer তেওঁৰ ওপৰত একো নাই হেজন আছে Attorney General for India ঠিক আছে now next question important question the Constitution of India borrowed the scheme of the Indian Federation Indian Federation system to কি হয় আমি অলৰেডি পঢ়ি আইছো যে এই সিস্টেমটো কোনখন দেশৰ পৰা বড় কৰিছে কোনখন দেশৰ পৰা ইনস্পায়াৰ হৈছে এটো হৈছে কানাডা আমি ইন্ডিয়াই সদায় কানাডাৰ যেটো ফেডাৰেশন সিস্টেম হেতু আমি ইউজ কৰো ইউনাইটেড কিংডমৰ টু নকৰো ইয়াৰ ডিফাৰেন্সটো কি হয় অলৰেডি আমি পঢ়িছো গটিকে আপোনালোকে যদি সিৰিজটো চাইছে নিশ্চয় গম পাব ঠিক আছে নাও The Saka era was founded by the Saka যুগৰ প্ৰতিষ্ঠা কোনে কৰিছিল সকলোৱে জানে কনিষ্কা কেতিয়াৰ পৰা 78 AD ৰ পৰা ঠিক আছে 78 AD ৰ পৰা Saka era আৰম্ভ হৈছিল কেতিয়া কনিষ্কৰ জন্মত নে কনিষ্কৰ যেটা ৰাজ্যভাৰ গ্ৰহণ কৰিছিল এটো কনফিউজ নহব কেতিয়াৰ পৰা হৈছিল বাস কমেন্ট কৰি জনাওক যদি ভুল হয় মই শুদ্ধ কৰাই দিম তেতিয়া আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব যে Saka era আৰম্ভ কৰিছিল কনিষ্কাই কিমানৰ পৰা 78 AD ৰ পৰা কিন্তু কনিষ্কৰ জন্মৰ পৰা আৰম্ভ হৈছিল 78 এডিত কনিষ্কৰ জন্ম হৈছিল নে ইমান চনৰ পৰা ৰাজ্যভাৰ গ্ৰহণ কৰিছিল ঠিক আছে ওকে নাও নেক্সট কোৱেশ্চন who first imposed the jizya tax in India ঠিক আছে jizya tax জানে কি হয় কোনে ফাৰ্স্ট ইন্ডিয়াত আৰোপ কৰিছিল আৰামছে চকুমুনি মাৰি দিব কুতুবুদ্দিন আইবাক ঠিক আছে কুতুবুদ্দিন আইবাকে ফাৰ্স্ট টাইম jizya কি কৰিছিল ইন্ডিয়াত আৰোপ কি কৰিছিল আৰোপ কৰিছিল আৰু তাক কোনে এবলিশ কৰিছিল ঠিক আছে মই দুটা অপচন দিছো এবলিশ 6 অপচন দিলে গম পাই যাব ঠিক আছে এবলিশ কোনে কৰিছিল jizya আকৌ হেতু আপোনালোকে কমেন্ট কৰি জনাব next question an important question ৰবট ৰখি গল what is the capital of China Chinaৰ capital কি হয় বেইজিং এনেকুৱা কোৱেশ্চন চাব আহিব capital related এটা কোৱেশ্চন আহিব আৰু মই কৰাইছো কোনখিনি বেছি ইম্পৰ্টেন্ট সব চাব নালাগে কোনকেইখন capital ইম্পৰ্টেন্ট কোনকেইখনৰ পৰা আহাৰ চান্সেস আছে সেইকেইখন মই অলৰেডি সিৰিজটোত কৰাইছো আৰু তাৰ পৰাই আহিব আপোনালোকে বিশ্বাস ৰাখক ভৰসা ৰাখক ঠিক আছে ওকে now the working principle of washing machine আপোনালোকে washing machine ত বহুতে কাপোৰ ধুই পাইছে হয় না আজিকালি তো কোনো নুধুৱে
ৱাশ্বিং মেচিনৰ প্ৰিন্সিপালটো কি হয়, এইটো হৈছে চেন্ট্ৰিফিউগেশ্যন বা কেন্দ্ৰ চালিত, ঠিক আছে। চেন্ট্ৰিফিউগেশ্যন কি হয়, চাওক আপুনি যেতিয়া কাপোৰটো সোমাই দিয়ে ৱাশ্বিং মেচিনত কি হয়, ঘূৰাই নে নাই, ঘূৰাই তাক কি কৰে, লেতেৰা পানীটো উলিয়াই দিয়ে, ঠিক আছে। তো ৱৰ্কিং প্ৰিন্সিপাল আহিব পাৰে। অকে, এক্সামৰ ওচৰ চাপিছে, গতিকে আমি অলপমান চিলেক্টিভ আৰু ইম্পৰ্টেণ্ট বস্তু পঢ়িব লাগিব। যি টি পঢ়ি আমি মাথাটো বেয়া কৰি নেপেলাওঁ। আপোনালোকে যিমান পাৰে চাবলৈ ট্ৰাই কৰিব। এতিয়া নতুন বস্তু পঢ়িবলৈ ট্ৰাই নকৰিব, যিখিনি পঢ়িছে তাকে বাৰ বাৰ ৰিভিজন দি থাকক, ঠিক আছে ন। স্পীড অফ লাইট উইল বি মিনিমেল হোৱাইল পাছিং থ্ৰু। আপোনালোকে জানে স্পীড অফ লাইট কিমান হয়, 3 ইনটু, নকওঁ চব বস্তু পালে কেনেকে হ'ব, কিছুমান বস্তু কমেণ্টো কৰিব লাগিব। স্পীড অফ লাইট কিমান হয় ইন ভেকুৱাম, আৰু ইয়াত সুধিছে যে কিহৰ কাৰ মাজেৰে পাৰ হলে স্পীড অফ লাইট কি হয়, নিম্নতম হয় বা মিনিমেল হয়। ৱাটাৰ, ভেকুৱাম, এয়াৰ, গ্লাছ। এইটো হ'ব গ্লাছৰ মাজেৰে যেতিয়া লাইট পাছ হয়, গ্লাছৰ মাজেৰে যেতিয়া লাইট পাছ হয় তাৰ স্পীড কি হয়, মিনিমাম হয়। কিয় হয় এতিয়া দৰকাৰ নাই। Now, hydrogen bomb is based on the principle of, hydrogen বোমা কোনটো প্ৰিন্সিপলৰ ওপৰত নিৰ্ভৰ কৰে, নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজন। এইটো হোম ৱৰ্ক, আৰু মই ভাবো যিসকলে এই সেশনটো চাব সকলোৱে এইটো কমেন্ট কৰি জনাব, আৰু মই আশা কৰো এইটো কমেন্ট কৰিব নিশ্চয়। ফিউজন আৰু ফিউজনৰ মাজত ডিফাৰেন্স কি আমি নেক্সট ক্লাছত তেতিয়া বুজাম, যদি আপোনালোকে তেনেকৈ কমেন্ট কৰি জনায়। আৰু এই যিবোৰ কুৱেশ্যন দিছো এইবোৰ জিকে পাৰ্টৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট বস্তু। ৰ'ব শেষ হোৱা নাই, আৰু কেইটামান বস্তু আছে। নমস্কাৰ, আজি কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আৰু জিকেৰ ভাল কেইটামান কুৱেশ্যন বাছি লৈ আহিছো, যিকেইটা এক্সামত অহাৰ সম্ভাৱনা আছে। গতিকে বহু কুৱেশ্যনৰ মাজৰ পৰা বাছাটো বহুত টান হৈ যায়, তথাপিও যিখিনি আহিব যেন মোৰ অনুভৱ হৈছে তেনেকুৱা কুৱেশ্যন লৈ আহিছো। আপোনালোকেও চাই ক'ব যে কুৱেশ্যনখিনিৰ ইম্পৰ্টেণ্ট কিমান আছে। গতিকে প্ৰথম কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ ডিজিটেল ভাৰত নিধি ইনিচিয়েটিভ ৰিচেণ্টলি চিন ইন দ্য নিউজ। শেহতীয়াকৈ বাতৰিত দেখা পোৱা ডিজিটেল ভাৰত নিধি পদক্ষেপৰ প্ৰধান উদ্দেশ্য কি আছিল, ঠিক আছে। যিটো আপোনালোকে শুনিছে ডিজিটেল ভাৰত নিধি, ইয়াৰ মেইন প্ৰাইমেৰী অবজেক্টিভ আছিল যে এনহেন্সিং টেলিকম নেটৱৰ্কছ ইন ৰিম'ট এণ্ড ৰুৰেল এৰিয়া, ঠিক আছে। দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত টেলিকম নেটৱৰ্ক বৃদ্ধি কৰা। যদি আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চায় তেনেহলে এনেকুৱা কুৱেশ্যন দেখিব, আৰু আজি মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি এই কুৱেশ্যনসমূহ উঠাই আনিছো। নেক্সট কুৱেশ্যন, সমাধান পৰ্টেল ৰিচেণ্টলি চিন ইন দ্য নিউজ ৱাজ লঞ্চ বাই হুইচ মিনিষ্ট্ৰী। শেহতীয়াকৈ বাতৰিত দেখা পোৱা সমাধান পৰ্টেল, ঠিক আছে, সমাধান এটা পৰ্টেল হয়, কোনটো মন্ত্ৰালয়ে মুকলি কৰিছিল, সেইটো হৈছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, ঠিক আছে। এই পৰ্টেলটোৰ জৰিয়তে কি হ'ব, চাওক বিভিন্ন ইণ্ডাষ্ট্ৰী আছে, ফেক্টৰী আছে, হয় নাই, তাত লেবাৰ থাকে, লেবাৰ আৰু মালিকৰ মাজত কিবা ডিছপিউট হ'ব পাৰে, সেই ডিছপিউটবোৰ যাতে সোনকালে ছল্ভ হয়, আৰু তাৰ কাৰণে এই পৰ্টেলটো আনিছিলে সমাধান পৰ্টেল। কোনটো মন্ত্ৰালয়ে, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় বা মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, ঠিক আছে। এইটো বুজিলে ডিজিটেল ভাৰত নিধি। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰিচেণ্টলি এয়াৰ ইণ্ডিয়া ইজ এষ্টাব্লিছিং চাউথ এছিয়াৰ লাৰ্জেষ্ট ফ্লাইট ট্ৰেইনিং স্কুল ইন হুইচ ষ্টেট। শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই কোনখন ৰাজ্যত দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰিছে, এখন হ'ব মহাৰাষ্ট্ৰত, ঠিক আছে। অসমীয়াত এইটো মই লিখা নাই কাৰণে আপোনালোকে গম পাই যাব, মহাৰাষ্ট্ৰ। অকে, তাৰপাছত হোৱাট ইজ দ্য আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এংকাৰ ৰিচেণ্টলি লঞ্চ বাই দূৰদৰ্শন অন DD কিষাণ চেনেল। দূৰদৰ্শনৰ এটা চেনেল আছে আপোনালোকে জানে, DD কিষাণ, তাত দুজন এংকৰ AI এংকৰ মুকলি কৰিছে, ঠিক আছে। সেই এংকৰ দুজনৰ নাম কি সুধিছে, সেইটো হৈছে কৃষি আৰু ভূমি, ঠিক আছে, কৃষি আৰু ভূমি। এইটো আপোনালোকে কমন চেন্স লগাই ধুনীয়াকৈ লগাব, যিহেতু DD কিষাণ চেনেল, দূৰদৰ্শনৰ DD কিষাণ চেনেলত দুজন এংকৰ আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট এংকৰ, হিউমেন নহয়, ঠিক আছে, AI কি আপোনালোকে নিজে জানে। সেই এংকৰৰ নাম আছিলে কৃষি, ঠিক আছে, কৃষি আৰু ভূমি। অকে, নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন, which ministry recently released the National Curriculum for Early Childhood Care and Education 2024 title আধাৰশিলা, ঠিক আছে। শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে আধাৰশিলা শীৰ্ষক প্ৰাথমিক শিশু যত্ন আৰু শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম 2024 প্ৰকাশ কৰিছে, ঠিক আছে। এটা পাঠ্যক্ৰম হৈছে আধাৰশিলা। ইয়াৰ জৰিয়তে কি হয়, যিটো প্ৰাথমিক শিশুৰ যত্ন, ঠিক আছে, আৰ্লি চাইল্ডহুড কেয়াৰ বুলি কয়, সেই আৰ্লি চাইল্ডহুড কেয়াৰ কেনেকে ল'ব তাৰ বিষয়ে এখন কি কয় পত্ৰিকা বুলি ক'ম বা পাঠ্যক্ৰম বুলি ক'ম, ৰিলিজ কৰিছে, তাৰ নাম হৈছে আধাৰশিলা। আৰু এই আধাৰশিলা পাঠ্যক্ৰমটো বা পত্ৰিকাখন কোনটো ডিপাৰ্টমেণ্টে বা কোনটো মিনিষ্ট্ৰীয়ে
ৰিলিজ কৰিছে সেইটো হ'ব মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট চাওক এইটো আপোনালোকে মনত ৰাখিব আৰ্লি চাইল্ডহুড কেয়াৰ হোৱাৰ লগে লগে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং বা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ এইকেইটা হোৱাৰ চান্স কম থাকে হলে কি হ'ব মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ সকলোৱে এই দুটাৰ মাজতে বেছিকে কনফিউজন লাগিব ঠিক আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ভিতৰত খেলিমেলি লাগিব ভালদৰে মনত ৰাখিব আধাৰশিলাখন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ৰিলিজ কৰিছে ঠিক আছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অকে নেক্সট কুৱেশ্যন চাওক এনেকুৱা কুৱেশ্যন যোৱাবাৰ মই পেপাৰত দেখি আজি মই লগে লগে চাৰ্চ কৰি এই কুৱেশ্যনবোৰ মই বনাইছো গতিকে আপোনালোকে ভালকৈ মন দি শুনি যাব এনেকুৱা টাইপৰ কুৱেশ্যন অহাৰ চান্সেছ আছে নাও ৰিচেণ্টলি হুইচ মিনিষ্ট্ৰি নটিফাইড নিউ ৱেজেছ ৰেট ফৰ আনস্কিল্ড মেনুৱেল ৱৰ্কাৰ্ছ আণ্ডাৰ দ্য MGNREGA 2005 for financial year 2024-25 ইয়াত দুটা কুৱেশ্যন সোমাই আছে প্ৰথম কুৱেশ্যনটো যে MGNREGA এই আঁচনিখন কিমান চনত আহিছিলে 2005 চনত এতিয়া এই কুৱেশ্যনটো সুধিছে যে শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে 2024-25 বিত্তীয় বৰ্ষৰ বাবে MGNREGA ঠিক আছে 2005ৰ অধীনত অদক্ষ হাতৰ কাম কৰা শ্ৰমিকৰ নতুন মজুৰিৰ হাৰ অৱগত কৰিছে ঠিক আছে আনস্কিল যিবোৰ মেনুৱেল ৱৰ্কাৰ্ছ আছে তেওঁলোকৰ যিটো পে স্কেলটো হ'ব বা মজুৰিটো হ'ব সেইটো কোনটো ডিপাৰ্টমেণ্টে 2024 আৰু 25 বৰ্ষৰ কাৰণে নিৰ্ধাৰিত কৰিছে এইটো হ'ব আপোনাৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট বা গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় ঠিক আছে মনত ৰাখিব তাৰ পাছত ইম্পৰ্টেণ্ট কুৱেশ্যন অপাৰেশ্যন কামধেনু recently seen in the news is launched by which state or union territory to curb the cattle smuggling গৰু সৰবাহ ৰোধ কৰিবলৈ শেহতীয়াকৈ কোনখন ৰাজ্যই ভাৰতৰ কোনখন ৰাজ্যই অপাৰেশ্যন কামধেনু লঞ্চ কৰিছে ঠিক আছে এইটো হ'ব জম্মু এণ্ড কাশ্মীৰ অসমীয়া জম্মু এণ্ড কাশ্মীৰ ওকে সো আছামিজ ষ্টুডেণ্টখিনি যিখিনি ট্ৰেন্সলেট কৰিব নালাগে মই সেইখিনি ট্ৰেন্সলেট কৰা নাই আশা কৰোঁ আপোনালোকে এইখিনি গম পাব ঠিক আছে জম্মু এণ্ড কাশ্মীৰ লিখি ল'ব তলত প্ৰশ্নটো অসমীয়াত লিখা আছে তাৰ পাছত নেক্সট এন ইম্পৰ্টেণ্ট কুৱেশ্যন where was the India's first national dolphin research center NDRC inaugurated ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ডলফিন গৱেষণা কেন্দ্ৰ NDRC ক'ত উদ্বোধন কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব পাটনা ঠিক আছে পাটনা মনত ৰাখিব NDRC নেশ্যনেল ডলফিন ৰিসাৰ্চ চেণ্টাৰ প্ৰথমটো ভাৰতৰ ওকে পাটনা তাৰ পাছত নেক্সট কুৱেশ্যন বৰ্ডাৰ সিকিউৰিটি ফোৰ্স হেতু মই আসামিজ মিনিষ্ট্ৰি কিটা দিয়া নাই বাট কৈ দিম আপোনালোকে লিখি ল'ব ঠিক আছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স BSF কামছ আন্ডাৰ হুইচ মিনিষ্ট্ৰি সকলোৱে ভুল কৰিব মই জানো সকলোৱে লিখিব মিনিষ্ট্ৰি অফ ডিফেন্স শক্তি মন্ত্ৰালয় কি ডিফেন্সটো হ'ব আপোনাৰ কি মন্ত্ৰালয় ৰক্ষা মন্ত্ৰালয় সকলোৱে ৰক্ষা মন্ত্ৰালয় লিখিব কিন্তু নহয় যিটো BSF আহে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ঠিক আছে ওকে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সৰ আন্ডাৰত বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আহে আশা কৰোঁ এইটো আপোনালোকে সদায় মনত ৰাখিব ওকে তাৰ পাছত বহুতে এইটো মাৰিব মই নিশ্চয় জানো মিনিষ্ট্ৰি অফ ডিফেন্স মাৰি দিব তাৰ পাছত গৃহ মন্ত্ৰালয় ঠিক আছে অসমীয়াত গৃহ মন্ত্ৰালয় হ'ব তাৰ পাছত হুইচ ৱাটাৰৱে ইজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল ৱাটাৰৱে 1 কোনটো জলপথক ৰাষ্ট্ৰীয় জলপথ 1 বুলি ঘোষণা কৰা হৈছে এইটো হ'ব আপোনাৰ গংগা ভাগীৰথী হুগলী ৰিভাৰ ঠিক আছে গংগা ভাগীৰথী হুগলী ৰিভাৰ নেশ্যনেল ৱাটাৰৱে 1 বুলি তাক কি কৰা হৈছে ঘোষণা কৰা হৈছে কমেন্ট কৰি জনাব যেটো ধুবুৰী খদিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰৰ নেশ্যনেল ৱাটাৰৱে আছে এটো কিমান নম্বৰ হয় ওকে গতিকে নেশ্যনেল ৱাটাৰৱে 1 বুলি কোৱাৰ লগে লগে হ'ব গংগা ভাগীৰথী মই অলৰেডি পঢ়াইছো নেশ্যনেল হাইৱে 1 এ কাক কানেক্ট কৰে জানে যদি কমেন্ট কৰি জনাব আৰু যাৰ শুদ্ধ হয় তাক মই এটা হাৰ্ট দি দিম বা কমেন্ট কৰি দিম তেতিয়া বাকি সকলে শুদ্ধ এনসাৰটো গম পাই যাব ঠিক আছে তাৰ পাছত the 128 constitution amendment bill 2023 already act হৈ গল but bill আহিছে which was introduced recently is associated with যে শেহতীয়াকৈ উত্থাপন হোৱা 128 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2023 ৰ লগত জড়িত মানে কিহৰ কোনটো সাবজেক্ট মেটাৰৰ লগত জড়িত 128 constitutional amendment bill ইয়াত কি কৰা হ'ব reserve 33% of seats for women in Lok Sabha and state assemblies okay লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ কৰা মনত ৰাখিব 128 কনস্টিটিউশন এমেন্ডমেন্ট বিল
ওকে তাৰ পাছত the women's the women's reservation bill which was passed by Rajya Sabha will reserve what percent of seats in Lok Sabha and assemblies for women যে অলৰেডি আমি কলো যে যিখন women reservation bill passed হৈছিলে ঠিক আছে, এইটো আগৰ কুৱেশ্যন কাৰণে অকমান বহুত দিন আগৰ কুৱেশ্যন উঠাই আনিছো যে তথাপিও যেহেতু এক্সাম হোৱা নাই এইটো কাৰেণ্ট এফেয়াৰ্ছতে পৰিব। ৰাজ্যসভাত গৃহীত হোৱা সংৰক্ষণ বিধেয়কখন লোকসভা আৰু বিধানসভাৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰিব? অলৰেডি আমি কৰিছিলো 33%। Okay, next question. In which year Operation Polo was launched in India? So Operation Polo যেতিয়া ভাৰত স্বাধীন হল তাৰ পাছত ভাৰত আৰু পাকিস্তান হয় নাই দুখন দেশ ক্ৰিয়েট কৰিলে আৰু সেই সময়ত হায়দৰাবাদত নিজাম তেওঁলোকে কি হল পাকিস্তানৰ লগত যোৱাৰ প্লান কৰিছিলে আৰু সেই সময়তে অপাৰেশ্যন পলো আৰম্ভ হৈছিলে আৰু এই যিবোৰ সেপাৰেটিস্ট আছিলে তেওঁলোকক দমন কৰি হায়দৰাবাদখন ভাৰতৰ এটা ইন্টিগ্ৰেল পাৰ্ট বনাইছিলে। এইটো কৰিছিলে 1948 চনত। ঠিক আছে, ওকে। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং যিটো NCERT আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু এইটোৱে, কাৰণ আপোনালোকে আজি ইমান দিনে NCERT পঢ়ি আছে আৰু এক্সামত চব NCERT প্ৰায় কুৱেশ্যনে আহিব। গতিকে NCERT ইজ এন অটোনমাছ অৰ্গেনাইজেশ্যন ডেট ফাংচনছ আণ্ডাৰ হুইচ ইউনিয়ন মিনিষ্ট্ৰী যে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। চাওক ইয়াত আৰু এটা বস্তু সোমাই আছে, NCERT ফুল ফৰ্ম সুধি দিব পাৰে, গতিকে এইটো লিখি থওক। NCERT full from কি হয়? Is an autonomous organization that functions under which union ministry? এইটো হ'ব Ministry of Education। ঠিক আছে, শিক্ষা মন্ত্ৰালয়। সেইটো সকলোৱে জানে, তথাপিও পৰীক্ষাৰ প্ৰেছাৰত ভুল হৈ যাব পাৰে। তাৰ পাছত চাওক এই কুৱেশ্যনটো মই বাৰু এটা শৰ্টছ বনাই দিম, তথাপিও কওঁ যোৱাবাৰ আহিছে যে কিছুমান খেলৰ টিমত কিমানজনকৈ খেলুৱৈ থাকে। যোৱাবাৰ কি আহিছিলে মই পাহৰি গলো, বাট এনেকুৱা কুৱেশ্যন আহিব পাৰে জিকে কুৱেশ্যন। এতিয়া যদি চাই বেডমিণ্টনত ছিংগল থাকে, ছিংগলত এজন প্লেয়াৰ থাকে, ডাবলত দুজন প্লেয়াৰ থাকে। বেছবলত এটা টিমত 9জন প্লেয়াৰ থাকে। তাৰপিছত বাস্কেটবলত 5জন থাকে। বিলিয়াৰ্ডছ বা কিবা নালাগে নাহে, বিলিয়াৰ্ডছ খেলটো আপোনালোকে কেনেকে খেলে মই ভালদৰে নাজানো, বাদ দিয়ক। বক্সিঙত এজন, সকলোৱে জানে। চেজত এজন। ক্ৰিকেটত 11জন থাকে। ফুটবলত 11জন থাকে এটা টিমত। তাৰ পাছত যদি চাই হকীটো 11জন থাকে, মনত ৰাখিব। কাবাডীত 7জন, খো 9জন। মোৰ লাগিছে এবাৰ খো দিব, খোত কিমানজন থাকে এটা টিমত? ঠিক আছে, 9জন। নেটবলত 7জন, পলত 4জন। ৰাগবি দেখিছে ন, এটা পুৰা দৌৰি কৰি এনেকে হাতেদি বল লৈ বগৰা বগৰী কৰি হেৰি কৰে ন, তাত 15জন থাকে। ভলীবলত 6জন থাকে। ইয়েছ, যোৱাবাৰ ভলীবল আহিছিলে। ৱাটাৰ পলত 7জন খেলুৱৈ থাকে এটা টিমত। মনত ৰাখিব, যিহেতু যোৱাবাৰ এনেকুৱা কুৱেশ্যন আহিছে, এবাৰো চেম কুৱেশ্যন এটা দি দিব পাৰে। চেম কুৱেশ্যন নিদিলেও যদি যোৱাবাৰ ভলীবল আহিছে এইবাৰ ক্ৰিকেট দিব পাৰে, বা মোৰ মতে লাগিছে খো দিব। ঠিক আছে, যিয়ে নহওক এই খেলকেইটা কমন খেল হয় আৰু এইকেইটা খেলত এটা টিমত কিমানজনকৈ খেলুৱৈ থাকে কমেণ্ট কৰি জনাব। গতিকে আৰু এটা বস্তু জনাব যে কুৱেশ্যনখিনি কেনেকুৱা লাগিছে, কাৰণ যোৱাবাৰ পেপাৰখন চাই ফালে এনেকুৱা কুৱেশ্যন 2-এটা আহিছে আৰু মই আনিবলৈ ট্ৰাই কৰিম। যদি আপোনালোকে ভাবে যে এইখিনি হেল্পফুল হয়, যিহেতু এক্সাম ওচৰ চাপিছে, এনেকুৱা কুৱেশ্যন আৰু আপোনাক লাগে, তেনেহলে আনিবলৈ ট্ৰাই কৰিম, নহলে এনেই সময় ৱেষ্ট নকৰো আপোনালোকৰ। ঠিক আছে, কমেণ্ট কৰিব আৰু কুৱেশ্যনখিনি এবাৰ ভালদৰে চাব আৰু পজ কৰি নিজে কৰিবলৈ ট্ৰাই কৰিব। থেংক ইউ। নমস্কাৰ, কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ MCQ লৈ আহিছো, যিখিনি এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কুৱেশ্যনবোৰ ভালদৰে মন দি যাব, কাৰণ মই যিবোৰ কথা কৈ যাম সেইবোৰ এবাৰ শুনি যাব। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যন, হু ৱাজ ইলেক্টেড এজ দ্য নিউ প্ৰেচিডেণ্ট অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ? ঠিক আছে, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ নতুন সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে? এইটো হৈছে নৱাব ছালাম। ঠিক আছে, লিখি যাব, নোট কৰি যাব। নাও, হুইচ ইজ দ্য লংগেষ্ট কেবল ষ্টেট ব্ৰিজ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল কেবল ষ্টেট দলং কোনখন? অলৰেডি আমি পঢ়াইছিলো সুদৰ্শন সেতু, তাৰ বিষয়ে আৰু কিছুমান ইনফৰমেশ্যন দিছিলো। যিটো চিৰিজ আমি কৰাইছিলো জিকে আৰু ছচিয়েল ষ্টাডিজৰ 1000+ MCQৰ লগতে থিয়ৰী পঢ়াইছিলো, সেইটো আপোনালোকে আকৌ এবাৰ চাব, যিসকল নতুনকৈ আহিছে আমাৰ চেনেলত। আপোনালোকৰ কাৰণে ভাল হ'ব আৰু কনফিডেন্স বাঢ়িব। অ'কে, নেক্সট কুৱেশ্যন, what is the term used for the budget presented during the budget session before the general election? So general electionৰ আগত যিটো বাজেট প্ৰেজেন্ট কৰা হয় তাক আমি ইন্টাৰিম বাজেট বুলি কওঁ। ঠিক আছে, অন্তৰ্বৰ্তীকালীন বাজেট। এবাৰ 2024ত ইলেকশ্যন আছিল, আপোনালোকে নিশ্চয় দেখিছে। এখন ফেব্ৰুৱাৰী মাহত বাজেট প্ৰেজেন্ট হ'ল, এখন জুলাইত হৈছে। ঠিক আছে, তো ফেব্ৰুৱাৰীত যিখন বাজেট হ'ল ইলেকশ্যনৰ আগত, তাক কি কওঁ আমি? অন্তৰ্বৰ্তীকালীন বাজেট বা ইন্টাৰিম বাজেট, যাৰ বিষয়ে আমি অলৰেডি পঢ়িছো। আৰু আপোনালোকে এটা কাম কৰিব, কিমান আৰ্টিকুলত আছে কমেণ্ট কৰি জনাব। ঠিক আছে, আৰু ভোট অন একাউণ্ট
আৰ্টিকল কিমানত আমি পাওঁ হেতু কমেন্ট কৰি জনাব নাও which state has become the first northeastern state in India to achieve 100% saturation of Har Ghar Jal under Jal Jeevan Mission. সকলে জানে Jal Jeevan Mission আর থিম টু বা স্লোগান টু কি Har Ghar Jal ইয়াত এটা বঢ়িয়া কোৱেশ্চন সোমাই আছে আহিব পাৰে Har Ghar Jal ঠিক আছে Jal Jeevan Missionৰ থিম টু এতিয়া কৈছে যে নৰ্থ ইষ্টৰ কোনখন ৰাজ্যই 100% কমপ্লিট কৰিছে এই Jal Jeevan Missionৰ স্কিমটো ঠিক আছে এটো হ'ব Arunachal Pradesh yet 100% already hoigol okay under Jal Jeevan Mission. Now what is the name of satellite recently launched by NASA to survey ocean and atmosphere? It is important নহয় মই কৈছো মনত ৰাখিব নালাগে ঠিক আছে তথাপি কৈছো PACE full form to কি জানাৰ দৰকাৰ নাই. Now who emerged as the most popular global leader with a 78% approval rating by Morning Consult in 2024 এটো ইম্পৰ্টেন্ট ঠিক আছে 2024 চনত মৰ্নিং কনসাল্টৰ 78% অনুমোদন ৰেটিং লাভ কৰি বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে কোনে আত্মপ্ৰকাশ কৰিছিল কোনো নহয় আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ওকে এটো ইম্পৰ্টেন্ট বস্তু তাৰ পাছত চাওক আপোনালোকে জানে যে তিনিখন নিউ ক্ৰিমিনেল লৈ আহিছে যাৰ বিষয়ে আমি অলৰেডি পঢ়িছিলো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় সুৰক্ষা অধিনিয়ম 2023 যিখন ইণ্ডিয়ান পেনেল কোড 1860 IPC তাক ৰিপ্লেস কৰি আনিছিলে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আকৌ ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সুৰক্ষা অধিনিয়ম এই দুখন কাক ৰিপ্লেস কৰি আনা হৈছিল কমেন্ট কৰি জনাব কিয়নো ইয়াৰ বিষয়ে আমি পঢ়িছো সেই কাৰণে ইয়াত সময় লছ নকৰো ইয়াত কোৱেশ্চনটো হল যে কিমান তাৰিখৰ পৰা বা কেতিয়াৰ পৰা ভাৰতত এই আইন তিনিখন বলবৎ কৰা হৈছিল 2023 এই আইন কেইখন আনা হৈছিল বাট বলবৎ কেতিয়াৰ পৰা হৈছিল বলবৎ হৈছিল 1 জুলাই 2024 ৰ পৰা ভুল নকৰিব বহুতে 2023 1 জুলাই মাৰি দিব ঠিক আছে ইয়াত 2023 দেখি যেহেতু আপুনি এই ক্লাসটো কৰিছে গটিকে আজিয়েই এই ভুলটো নকৰো বুলি খপত লক যে 1 জুলাই 2024 এক্সাম প্ৰেছাৰত এই কোৱেশ্চনটো ভুল কৰি আহাৰ পূৰ্ণ সম্ভাৱনা আছে নাও who has been appointed as the chairperson of Telecom Regulatory Authority of India ইয়াত আৰু এটা বস্তু সোমাই আছে যে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি ট্ৰাইৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ এনসাৰটো পাবই তাৰ লগতে ট্ৰাইৰ ফুল ফৰ্ম কি হয় এটো চাই থক এটো আহিব ঠিক আছে ফুল ফৰ্ম অফ ট্ৰাই এটা কোৱেশ্চন বা দুটা বস্তু সোমাই আছে নাও ইয়াৰ এনসাৰটো হ'ব অনিল কুমাৰ লাহোটি ঠিক আছে অনিল কুমাৰ লাহোটিক কি কৰা হৈছে ট্ৰাইৰ চেয়াৰপাৰসন হিচাপে এইবাৰ এপইন্ট কৰা হৈছে হল ওকে next according to the snow leopard population assessment in India SPAI site hobo full from report which state or UT has highest number of snow leopard je bharatot snow leopard population assessment প্ৰতিবেদন অনুসৰি কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বাধিক snow leopard আছে এটো হ'ব লাডাখ okay ইয়াৰ ফুল ফৰ্মটো ইমান ইম্পৰ্টেন্ট নহয় নাচালো কোনো কথা নাই বাট ট্ৰাই টু আহাৰ এবাৰ মোৰ লাগি আছে এটো আহিব তাৰ পাছত important question in interim budget 2024 which country was revealed as the top recipient of Indian aid যে 2024 চনৰ যে অন্তৰ্বৰ্তীকালীন বাজেট আহিছিল তাত কোনখন দেশ ভাৰতীয় সাহায্যৰ সৰ্বোচ্চ প্ৰাপক হিচাপে প্ৰকাশ পাইছিল এখন হৈছে ভুটান ঠিক আছে তাৰ পিছত next question which of the following countries participated in exercise dosti important exercise dosti recently seen in news so exercise dosti eta যেটো কোস্ট গার্ড থাকে ন আপোনালোকে জানে আমাৰ কোস্টেল যিবোৰ হেৰি আছে তাত কোস্ট গার্ড কিছুমান থাকে এই কোস্ট গার্ডবোৰ মিলি তিনিখন দেশৰ কোস্ট গার্ডে মিলি অপাৰেশন দোস্তি এটা এক্সাৰসাইজ দোস্তি কৰিছিলে এটো হৈছে ইন্ডিয়া শ্ৰীলংকা আৰু মালদ্বীপছ ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট ইন্ডিয়া শ্ৰীলংকা মালদ্বীপছ ইয়াক বহু প্ৰকাৰে কোৱেশ্চন বনাব পাৰে ঠিক আছে আৰু এটা কোৱেশ্চন কেনেকে বনাব পাৰে যে তলৰ কোনখন নাই ইন্ডিয়া শ্ৰীলংকা মালদ্বীপছ লগতে দি দিব পাকিস্তান বাংলাদেশ কিবা এখন দি দিব কোনখন নাই হেতু আহাৰ চান্স আছে গটিকে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ খলাই দিব পাৰে কিন্তু মেইন বস্তু এটোই অফ এক্সাৰসাইজ দোস্তিটো মনত ৰাখিব ওকে ইন্ডিয়া শ্ৰীলংকা এন্ড মালদ্বীপছ তাৰ পাছত what is the rank of India in the global intellectual property index মই অলপ পিছত যিটা ইম্পৰ্টেন্ট ৰেংক আছে গটেখিনি দিদিম চিন্তা কৰিব নালাগে আৰু ইয়াৰ পৰা ৰেংকৰ পৰা কোৱেশ্চন আহিব একদম চকু মুদি মনত ৰাখি যাব যিখিনি মই কম এটো হৈছে 42 ঠিক আছে 2024 চনৰ গ্লোবাল ইন্টেলেকচুৱেল প্ৰপাৰ্টি ইনডেক্সত ভাৰতৰ স্থান আছিল 42 ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন
who has been appointed as the new Lokpal of India? এটো আহাৰ চান্সেছ বহুত আছে নিউ লোকপাল নতুন লোকপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে এটো হৈছে জাস্টিস এ.এম. খানৱিলকাৰ ঠিক আছে এ.এম. খানৱিলকাৰ ওকে অসমীয়াটো লিখা আছে ধুনীয়াকৈ চাই ল'ব মই ভাবো যে ইংৰাজীত যদিও লিখা থাকে মই অসমীয়াতে কৈ যাওঁ আপোনালোকে বুজি পাব তথাপিও অসমীয়াত দি দিছো নাও which country's women badminton team own the title at Badminton Asia Championship 2024 2024 চনৰ বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপত কোনখন দেশৰ মহিলা বেডমিণ্টন দলে খিতাপ দখল কৰে এটো ইন্ডিয়া ঠিক আছে মনত ৰাখিব তাৰ পাছত very very important question which state government recently launched Operation Smile X to rescue the child laborers শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে শিশু শ্ৰমিকক উদ্ধাৰৰ বাবে অপাৰেচন স্মাইল এক্স আৰম্ভ কৰিছিল এটো হ'ব তেলেংগানা ঠিক আছে অকমান মিক্সড আছে কাৰেন্ট এফেয়াৰ্স খিনি 2024 ৰ ফেব্ৰুৱাৰী মাৰ্চ মিলাই আছে ইম্পৰ্টেন্ট কোৱেশ্চন খিনি মই উঠাই আনিছো গতিকে মন দি যাব ঠিক আছে তাৰ পাছত এটোটো আহিব 100% গ্ৰেমি এৱাৰ্ড আপোনালোকে শুনিছে 2024 গ্ৰেমি এৱাৰ্ড কোনটো এলবামৰ কাৰণে পাইছে দিস মোমেন্ট ঠিক আছে বেন্ড ফিউজন বেন্ড শক্তি বেন্ডটোৰ নাম হৈছে শক্তি বেন্ডে এবাৰ 2024 ৰ গ্ৰেমি এৱাৰ্ড লাভ কৰিছে মই কাৰেন্ট এফেয়াৰ্স যেটো সেশন কৰিছিলো তাত ধুনীয়াকৈ এবাৰকে বুজাইছো গতিকে চাওক বহুত ভাল বস্তু কিছুমান দিয়া আছে ঠিক আছে একদম ফ্ৰী অফ কষ্ট আছে ইউটিউবত এভেইলেবল আছে আপোনালোকে নাচালে আপোনালোকৰ লোকচান ঠিক আছে গ্ৰেমি এৱাৰ্ড 2024 ত শক্তি বেন্ডে পাইছিলে আৰু কোনখন এলবামৰ কাৰণে দিস মোমেন্ট বহুত বস্তু সোমাই আছে ইয়াত খুদিছে যে কোনজন বহুত চাৰিজন আছিল ব্ৰেণ্ডটোত এতিয়া কৰিছে ইয়াৰ এই কেইজনৰ ভিতৰত কোনজন আছিল সকলোৱে জানে কোন আছিল শংকৰ মহাদেৱন এণ্ড জাকিৰ হুছেইন ঠিক আছে ওকে ভুল নকৰিব গ্ৰেমি এৱাৰ্ড 2024 যে ফিউজন বেণ্ড শক্তিৰ অসমীয়াত লিখা আছে পঢ়ি ল'ব ধুনীয়াকৈ ওকে তাৰ পাছত recently the government has released guidelines for starting pilot programs to use green hydrogen in which of the following sector শেহতীয়াকৈ ভাৰত চৰকাৰে তলৰ কোনটো খণ্ডত সেউজ হাইড্ৰজেন ব্যৱহাৰৰ বাবে পাইলট প্ৰগ্ৰাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ট্ৰান্সপোৰ্টেশন সেক্টৰ ঠিক আছে পৰিবহন খণ্ড এনেকুৱা কোৱেশ্চনবোৰ আহিব এনেকুৱা কোৱেশ্চনবোৰ আহাৰ চান্সেছ আছে তাৰ পাছত Dr. M.S. Swaminathan was awarded Bharat Ratna এইবাৰ 2024 ত ভাৰত ৰত্ন কাক কি এৱাৰ্ড দিয়া হৈছে সকলোবোৰ কৰোৱা আছে এই সেশনটোত সেই 23টা ক্লাছত বহুত বেছি আপোনালোকৰ কাৰণে অমৃত 15 তাৰিখে যি সকলে এক্সাম দিবলৈ যাব এবাৰ চাই যাব মই যদি পাৰো মাৰাথন এটা আনিম ঠিক আছে তো স্বামীনাথন কিহৰ লগত জড়িত সকলোৱে জানে এটো মই কৰাৰ দৰকাৰ নাই আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে M.S. স্বামীনাথন কোনটো ক্ষেত্ৰত বিখ্যাত আছিল তেওঁ কৃষি অভিনয় চিকিৎসা সাংবাদিকতা সকলোৱে জানে কনফিডেন্স বিল কৰক আৰু কমেন্ট কৰক সকলোৱে কমেন্ট কৰক এই কোৱেশ্চনটো সকলোৱে কমেন্ট কৰক মই ভাবো যে যিমানে চাই 100 মানুহে চালে 100টা কমেন্ট পাব লাগে 200 মানুহে যদি চাই 200টা কমেন্ট আহাটো মই বিচাৰো তাৰ পাছত which country owned the 2024 under 19 men's ODI cricket world cup important যে 2019 চনৰ যি under 19 চাই লব কি কৈছে ডাইৰেক্ট মাৰি নিদিব ODI world cup এই বস্তুবোৰ পঢ়িব এই বস্তুবোৰে আপোনালোকক মাৰ্কস নেগেটিভ মাৰ্কিং লৈ যাব আন্ডাৰ 19 ODI ওয়ার্ল্ড কাপ কোনে জিকিছিলে অস্ট্ৰেলিয়া আৰু মেন্স যেটো ODI ওয়ার্ল্ড কাপ আছে হেতু কোন জিকিছে অস্ট্ৰেলিয়া জিকিছিলে ঠিক আছে 2023 আৰু T20 কোনে জিকিছিলে সকলোৱে জানে আৰু এনেকুৱা কোৱেশ্চনবোৰ আহিব ফুটবল বিশ্বকাপ কোন জিকিছিলে এই জিকেখিনি ভালদৰে চাই থব তাৰ পাছত ইম্পৰ্টেন্ট কোৱেশ্চন who is the chairman of one nation one election committee আপোনালোকে জানে যে one nation one election যি কমিটি বনাইছিলে দেখত প্ৰৱৰ্তন কৰিবৰ কাৰণে কেনেকুৱা হ'ব পাৰে সেই কমিটিৰ চেয়াৰম্যান কোন আছিল অধ্যক্ষ কোন আছিল ৰামনাথ কোবিন্দ ওকে তাৰ পাছত which ministry was allocated the highest budget in the interim budget 2024 বা budget 2024 interim to কাটি দিওক ঠিক আছে interim তো নহয় budget 2024 general budget যে জুলাই মাহত আহিছিলে আমি বাজেটৰ ওপৰত এটা সেশন কৰিছিলো হয়নে হেতু চাব গৰিকে যি হলে জানে হেতু গম পাব ডিফেন্স সেক্টৰত বেছিকে এলোকেট কৰা আছিল তাৰ পাছত ইম্পৰ্টেন্ট বস্তু আছে সৰি এটো মই ট্ৰান্সলেট কৰিব পঢ়িলো ভাবিও বাবস মন্দিৰ ঠিক আছে বাবস মন্দিৰ কোট আছে বুলি আহিব আবু ধাবি বহুত খিনি কান্ট্ৰি দি দিব আবু ধাবি কিবা কিবি কুৱেইট ইৰাণ এনেকে দিব কোট আছে আবু ধাবিত আছে what is the significance of babs mandir in abu dhabi এটো হ'ব যা it is the first traditional hindu stone temple in middle east মধ্যপ্ৰাচ্যত প্ৰথমটো হিন্দু মন্দিৰ ঠিক আছে babs আবু ধাবি নৰেন্দ্ৰ মোদীয়ে গৈ কি কৰিছিলে ওকে yes আহলান মোদী নাম শুনিছে না আমি পঢ়াইছিলো না আহলান মোদী আহিব আহলান মোদীৰ বিষয়ে
ওকে তাৰ পাছত ইম্পৰ্টেন্ট মই কৈছিলো যে গ্লোবেল ৰেংক ইণ্ডিয়াৰ ইয়াৰ পৰা যে দুটা কুৱেশ্যন চকু মুদি আহিব ঠিক আছে তাৰ পাছত এইখিনি কৰিছো ন কোনটো আছিলে ইয়েছ Human Development Index 2023 and 2024 মতে ইণ্ডিয়াৰ ৰেংক হৈছে 134 out of 193 country আৰু এই Human Development Indexক United Nation Development Program UNDP আসামিজ ষ্টুডেন্ট ইংলিছতে পঢ়ক কাৰণ UNDP ৰ ফুল ফৰ্ম এনেকৈ আহিব আপোনালোকে মনত ৰাখিব লাগিব Human Development Index তাক HDI বুলি কোৱা হয় HDI ৰ ফুল ফৰ্ম কি এনেকৈ সুধিব সেইকাৰণে মই ট্ৰান্সলেট কৰা নাই গতিকে Human Development Index মতে ইণ্ডিয়াৰ ৰেংক হৈছে 134 out of 193 country আৰু ইয়াক কোনে ক্যালকুলেট কৰে UNDP কিহৰ ওপৰত ভিত্তি কৰি শিক্ষা স্বাস্থ্য শিক্ষা আৰু ষ্টেণ্ডাৰ্ড অফ লাইফ হেল্থ নলেজ এণ্ড ষ্টেণ্ডাৰ্ড অফ লাইফ মানে জীৱন প্ৰণালী জীৱন ধাৰণ তাৰ পাছত ইম্পৰ্টেন্ট হ'ল যে Global Innovation Index Global Innovation Index World Intellectual Property Organization Global Innovation Index কোনে গণনা কৰে World Intellectual Property Organization বা WIPO ফুল ফৰ্মটো চাব ইণ্ডিয়াৰ ৰেংক হৈছে 40 out of 132 country ঠিক আছে আৰু কিহৰ ওপৰত ডিপেন্ড কৰে এটো কৰা হয় নালাগে দৰকাৰ নাই যেটো দৰকাৰ নাই বুলি কম এনে মই টাইম ওয়েষ্ট নকৰা তাৰ পাছত কিন্তু এটো ইম্পৰ্টেন্ট কিহৰ ওপৰত ভিত্তি কৰে তাৰ পাছত গ্লোবেল হাংগাৰ ইনডেক্স ঠিক আছে গ্লোবেল হাংগাৰ ইনডেক্স ওয়াৰ্ল্ড ভোকাটোৰ ন সেইমতে ইণ্ডিয়াৰ ৰেংক কিমান 111 ঠিক আছে 111 ভালৰে মনত ৰাখিব 111 সব এনেকুৱা বস্তুবোৰ আহাৰ লগে কিছুমান বস্তু মনত ৰাখিব 111 আহাৰ লগে আপোনাৰ মাথাত আৰু বস্তু খেলাব লাগে কি আছিল 1 ডিগ্ৰী ল্যাটিটিউড নে লংগিটিউড এইবোৰ বস্তু এনেকৈ পঢ়িব লাগিব তাৰ পাছত ইণ্ডিয়াৰ ৰেংক 111 তাৰ পাছত হেনলি পাসপোর্ট ইনডেক্স মই কৈছো যে পাসপোর্ট স্ট্রং কাৰ পাসপোর্টখন কিমান স্ট্রং সেইমতে ইণ্ডিয়াৰ যদি ৰেংক চাই কিমান 80 এজ পাৰ হেনলি পাসপোর্ট ইনডেক্স 2024 আৰু ইয়াক কোনে নিৰ্ধাৰণ কৰে কোনে ক্যালকুলেট কৰে ইন্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপোর্ট অথৰিটি বা IATA মনত ৰাখিব ওকে the index ranks countries based on number of destination that allow visa free entry to their passport eto important je ei rank to kihor upor depend kore je India rank 80 je keneke depend koribo je India kiman hon country visa free ঠিক আছে visa free মানে হেখন কান্ট্রিত যাবলৈ অনুমতি প্ৰদান কৰে ওকে তাৰ পাছত World Press Freedom Index 2024 World Press Freedom Index 2023 মতে ইণ্ডিয়াৰ ৰেংক হৈছে 161 ঠিক আছে সব বহুত বেছি ইম্পৰ্টেন্ট আৰু কিছুমান ৰেংক আছে আহাৰ চান্স কম আছে তথাপিও চাই থব মই দিছো পিছত যদি আহি যায় বাই চান্স আহি যায় মোক নকব যে দাদাই দিয়া নাছিলে বা সাৰে দিয়া নাছিলে ঠিক আছে আৰু এটা মই কথা কওঁ যে যিমান মানুহে এই ভিডিওটো চাব সকলোৱে কমেন্ট কৰক যিকিটা মই কবলৈ দিছো যিকিটা আনসাৰ কৰিবলৈ দিছো কৰক তেতিয়া আপোনালোকৰ এক্সামত কনফিডেন্স আহিব মই জানিম যে কিমান আপোনালোকে পঢ়িছে ঠিক আছে কমেন্ট কৰক সকলোৱে কৰক 200 মানুহ চালে 200 কৰক 1000 চালে 1000 কৰক যিমান ভিউজ হয় কিমানটা কমেন্ট যাতে পাও তাৰে কাৰণে মই আপোনালোকক জনাইছো নাও ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছে When was Pradhan Mantri Garib Kalyan Anna Yojana introduced? যে কিমান চনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা ইন্ট্ৰোডিউস কৰা হৈছিল কিমান চনত 26 মাৰ্চ 2020 ঠিক আছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা তাৰ পাছত এইগিৰা কালি কৰাইছো সৰি ওকে থ্যাংক ইউ ইমানে আছিলে আৰু ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম যদিহে আপোনালোকে ভালদৰে কমেন্ট কৰে আৰু বস্তুবোৰ ভালদৰে পঢ়ি যায় ঠিক আছে থ্যাংক ইউ নমস্কাৰ যিসকলক মাৰাথন লাগে বুলি কৈ আছিল তেওঁলোকক মই কওঁ যে দুমাহ আগৰ পৰাই ধুনীয়াকে কন্টেন্ট দিয়া আছিল ধুনীয়া সিৰিজ বনোৱা আছিল তেতিয়াৰ পৰা আপোনালোকে কিয় নাচালে এতিয়া মাৰাথন কিয় লাগে মই কওঁ যাৰ পঢ়া হৈছে এতিয়া ইউটিউবৰ পৰা আঁতৰ হওক ইউটিউবত থাকিব টাইম ওয়েষ্ট কৰিব দৰকাৰ নাই যিমানখিনি পঢ়িলে নিজে পঢ়ক আৰু যাৰ পঢ়া হোৱা নাই তেওঁলোক থাকক যিমান পাৰে এতিয়া নতুন নতুন বস্তু চাবলৈ ট্ৰাই কৰক ওকে নাও আজি 15টা আমি ইণ্ডিয়ান কালচাৰৰ ওপৰত কোৱেশ্চন কৰিম আৰু কোৰ পৰা কোৱেশ্চন কৰিছো কোৰ পৰা আনিছো অলৰেডি মই WhatsApp গ্ৰুপত সকলোকে কৈছো যে এইখিনি বস্তু পৰা এইকেইটা ৱেবছাইটৰ পৰা চাব লাগে আৰু মই তাৰ পৰা উঠাই আনিছো তাৰ পৰা ডাইৰেক্ট কপি কৰি কোৱেশ্চনখিনি লৈ আহিছো আপোনালোকক হয়তো মই ইউটিউবত দিয়া নাই কাৰণ ইউটিউবত দিলে হয়তো কিবা কপিৰাইট লাগি যাব পাৰে কিন্তু সেইকিটা মই কওঁ ইণ্ডিয়া বিক্স এক্সাম বেদা নামৰ যিকিটা আপোনাৰ ৱেবছাইট আছে তাত যাওক কমপ্লিট ফ্ৰী অফ কষ্ট আপোনালোকে কৰিব পাৰিব আৰু সিৰিয়াসলি ভাল ৱেবছাইট হয় এইকিটা মই যি আমাৰ WhatsApp গ্ৰুপ যি আছে তাত সকলোকে মই এইখিনি দি দিছিলো লিংক খিনি তাত ইংলিশ এপটিটিউড ম্যাথছ গুটে টপিক ওয়াইজ আছে আৰু টপিক ওয়াইজ আপোনালোকে তাত গৈ কি কৰিব পাৰিব
প্ৰেক্টিছ কৰিব পাৰিব কোনো স্পন্সৰ ভিডিঅ' নহয় ময়ো নাজানো ইণ্ডিয়া বিগ স্ক'ৰ ৱেবছাইট হয় মই তাৰ পৰা প্ৰেক্টিছ কৰোঁ আৰু তাৰ পৰাই কুৱেশ্যন কপি কৰি আনি আপোনালোকক দি থাকোঁ ঠিক আছে অ'কে বাকী চিৰিজটো আপোনালোকে চাব এতিয়ালৈকে চোৱা নাই কিন্তু যদি নাচায় মই 15 তাৰিখৰ পিছৰ পৰা প্ৰাইভেট কৰি দিম আৰু যিসকলে মেম্বাৰশ্বিপ ল'ব তেওঁলোকেহে চাব পাৰিব কাৰণ আজি ফ্ৰীকে দিয়া প্ৰায় 2 মাহ হৈ গ'ল 2 মাহত কোনো ভালদৰে চিৰিজটো চোৱা নাই আৰু যিসকলে চাইছে তেওঁলোকে নিশ্চয় তাৰ লাভটো পাইছে নাও ফাৰ্ষ্ট কুৱেশ্যন হু কম্প'জ দ্য ফেমাছ সং সাৰে জাহাঁ সে আচ্ছা বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিলে সেইটো হ'ব মহম্মদ ইকবাল তাৰপিছত নেক্সট কুৱেশ্যন কথক ইজ এ ক্লাছিকেল ডান্স অফ কথক নৰ্থ ইণ্ডিয়া আমি ক্লাছিকেল ডান্সবোৰ পঢ়িছিলো ঠিক আছে তামিলনাডুৰ কোনটো আছিলে মণিপুৰৰ কোনটো আছিল কেৰালাৰ কোনটো আছিলে আপোনালোকে এতিয়াই ৰিভিজন কৰি লওক এবাৰ তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ আৰ বোথ ৰেচেছ এ স্পেচিয়েল ফিচাৰ তলত কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য এইটো হ'ব ওনাম ওনাম কোনখন ৰাজ্যৰ ফেষ্টিভেল আছিলে য'ত নাও খেলা হয় ঠিক আছে বুট ৰেচ হয় এই ওনাম ফেষ্টিভেলটোত আৰু এইটো এটা মেজৰ পৰ্চন হয় বা মেইন বৈশিষ্ট্য হয় ওনাম ফেষ্টিভেলৰ কোনখন ৰাজ্যত হয় আপোনালোকে নিজেই ৰিভিজন কৰক চাওক আৰু এটা কথা কওঁ মই যে আপোনালোকে যিহেতু মোৰ পৰা মাৰাথন বিচাৰি আছে চাওক মই 30 মিনিটছত যিমানখিনি বস্তু পঢ়াওঁ উল্টা পুল্টা কথা কৈ টাইম ৱেষ্ট নকৰোঁ ডাইৰেক্ট টপিকত যাওঁ গতিকে গোটেইকেইটা ক্লাছে আপোনালোকৰ কাৰণে ৰিভিজন হ'ব মোৰ চেনেলত যিমানখিনি বস্তু আছে গতিকে ৰিভিজনৰ কাৰণে চিন্তা কৰিব নালাগে যিসকলৰ পঢ়া হৈছে চাব নালাগে আৰু যিসকলৰ নাই হোৱা তেওঁলোকৰ কাৰণে আজি সন্ধিয়া মই এটা চিৰিজ লৈ আহিম তাৰ আগতে আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোত থাকক তাৰপিছত নেক্সট কুৱেশ্যন দ্য হেড কোৱাৰ্টাৰ অফ সাহিত্য একাডেমী ইজ এট সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো সকলোৱে মন দিব নিউ দিল্লী অহাৰ চান্সেছ আছে য'ৰ পৰা সাহিত্য একাডেমী এৱাৰ্ডছবোৰ যে দি থকা হয় সাহিত্য একাডেমীৰ যিটো হেড কোৱাৰ্টাৰ সেইটো আছে নিউ দিল্লীত তাৰপিছত মাজতে এটা কথা কওঁ যে আপোনালোকে যদি জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ মক টেষ্টটো এতিয়ালৈকে দিয়া নাই মোৰ প্ৰথম মক টেষ্ট মই ৰিলিজ কৰিছোঁ আপোনালোকে ফিডবেক জনাব যে কেনেকুৱা লাগিল এক্সামটো দি কোনো PDF নহয় ধুনীয়াকৈ লিংক পাব লিংকত গৈ আপোনালোকে লগে লগে এক্সামটো দিব পাৰিব কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল চাব পাৰিব নিজৰ মাৰ্কছটো চাব পাৰিব তাৰপিছত এনচাৰ কি আৰু গোটেই কুৱেশ্যন পেপাৰখন আপোনাক PDF টো দি দিয়া হ'ব মাত্ৰ 11 টকাত আৰু এইটো নম্বৰত কণ্টেক্ট কৰক কণ্টেক্ট কৰিলে ধুনীয়াকৈ পাই যাব আৰু অসমীয়া মাধ্যমতো উপলব্ধ আছে ঠিক আছে অকল জিকে আৰু ছ'চিয়েল ষ্টাডিজ 65 কুৱেশ্যন নাও কথক ইজ এ ফক ডান্স প্ৰিভেলেণ্ট ইন হুইচ ষ্টেট যে কথাকলি কথাকলি কোনখন ৰাজ্যৰ প্ৰচলিত এক লোকনৃত্য এইকেইটা হৈছে আপোনাৰ কি ক্লাছিকেল ডান্সৰ ভিতৰতে আছে কথাকলি কি আছিল কথক ওডিচি মোহিনী নাট্যম সত্ৰীয়া ঠিক আছে গতিকে এইটো কোনখন ৰাজ্যৰ হয় অ'কে এইটো হৈছে কেৰেলা কথাকলি তাৰপাছত 7 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডান্সেছ ইজ এ চ'ল' ডান্স তলৰ কোনটো এটা একক নৃত্য হয় গ্ৰুপ ডান্স কি হয় চ'ল' ডান্স কি হয় আপোনালোকে জানে য়াক্সা গংগা ক'ৰ হয় কৰ্ণাটকৰ এটা ফক চং হয় তাৰপিছত কুচিপুডি কোন ঠাইৰ হয় ওডিচি কোন ঠাইৰ হয় এই তিনিটা চ'ল' ডান্স নহয় যিটো অট্টান থুল্লাল এইটো হৈছে ফক ডান্স আৰু মই গোটেইবোৰ কুৱেশ্যন ইণ্ডিয়া বিক্স নামৰ ৱেবছাইটটোৰ পৰা আনিছোঁ আপোনালোকে তাত গৈ ফ্ৰীকে ধুনীয়াকৈ কৰিব পাৰিব ঠিক আছে বহুত কুৱেশ্যন আছে তাৰপাছত দ্য নেশ্যনেল এন্থেম ৱাজ ফাৰ্ষ্ট ছাং ইন দ্য ইয়েৰ ভাৰত কোন চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে এইটো হ'ব 1911 চনত আৰু 1911 চনৰ লগত জড়িত কি ইভেণ্ট আছিলে অলৰেডি আপোনালোকে আমাৰ চিৰিজটো যদি ফ'ল' কৰিছে সকলোবোৰ ধুনীয়াকৈ লিংক কৰিব পাৰিব নাও নেক্সট কুৱেশ্যন মোহিনী নাট্যম ডেন্স ৱাজ ডেভেলপ অৰিজিনেলি ইন হুইচ ষ্টেট যে মোহিনী নাট্যম নৃত্যৰ বিকাশ প্ৰথমে কোন ৰাজ্যত হৈছিলে মই কৈছোঁ তামিলনাডু আপোনালোকে কনফাৰ্ম কৰিব লাগিব ইয়াত কনফিডেন্স আছে নে নাই চাম নেক্সট কুৱেশ্যন এন ইম্পৰ্টেণ্ট কুৱেশ্যন Which of the following folk dances from is associated with Gujarat? তলত দিয়া লোকনৃত্যৰ কোনটো ৰূপ গুজৰাটৰ লগত জড়িত নটংকি গাৰবা কথাকলি ভাংৰা ক'ত আছিলে পাঞ্জাব ঠিক আছে নটংকি ক'ত আছিলে উত্তৰ প্ৰদেশ কথাকলি ক'ত আছিলে অলৰেডি কৰি আহিছোঁ গাৰবা ঠিক আছে গুজৰাট মনত ৰাখিব অ'কে তাৰপাছত নেক্সট which of the following academy is responsible for fostering the development of dance, drama and music in India? ভাৰতত নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ বাবে তলৰ কোনখন একাডেমী দায়বদ্ধ সংগীত নাটক একাডেমী কিমান চনত প্ৰতিষ্ঠা হৈছিলে ক'ত আছে ইয়াৰ বিষয়ে সকলোবোৰ আমি অলৰেডি পঢ়ি আহিছোঁ ঠিক আছে ৰিভিজন এনেকৈ কৰিব লাগে ৰিভিজন এনেকুৱা নহয় যে গোটেই মই যিখিনি পঢ়ালোঁ তাকে লৈ আহিম যিখিনি আপোনালোকে পঢ়িলে জাষ্ট এটা পইণ্ট এই কুৱেশ্যনটো যে কৰিলে ইয়াত সংগীত নাটক একাডেমী আছে ৰিভাইজ কেনেকৈ কৰিব ইয়াৰ ৰিলেটেড সকলোবোৰ বস্তু পঢ়িব লাগে তাৰপাছত সাহিত্য একাডেমী আহি গ'ল জাষ্ট এই পইণ্টটো ৰিলেটেড একেলগে যিমান পাৰে ইমান বস্তু পঢ়ক এনেকৈ ৰিভাইজ কৰে ৰিভাইজ মানে এনেকুৱা নহয় যে যিখিনি পঢ়িলে আকৌ নোটছখিনি লৈ আহক আকৌ পঢ়ি থাকিলোঁ তেনেকুৱা কোনো ধৰণৰ কথা নহয় ঠিক আছে মই শিকালোঁ কেনেকৈ কৰিব লাগে নাও দ্য ৰথ যাত্ৰা এট পুৰী ইজ চেলিব্ৰেটেড ইন অনাৰ অফ দ্য হিন্দু ডেইটি
কি কোনজন হিন্দু দেৱতাৰ সন্মানত পালন কৰা হয় পুৰীৰ ৰথযাত্ৰা সকলোৱে জানে জগন্নাথ ঠিক আছে জগন্নাথ টেম্পলৰ বিষয়ে পঢ়ক যাক কি কোৱা হয় হোৱাইট পেগোডা নে ব্লেক পেগোডা কিমান কেতিয়া বনোৱা হৈছিল কোনে বনাইছিলে এনেকে কৰে আপোনালোকৰ ৰিভিজন জগন্নাথ পইণ্টটো পাই গ'ল বাস এইটোৱে আপোনালোকৰ কাৰণে মাৰাথন সিৰিজ মাৰাথন নিজে বনাব লাগিব ঠিক আছে ওকে কথাকালি ইজ এ ফক ডান্স প্ৰিভেলেন্ট ইন হুইচ ষ্টেট সকলোৱে জানে এইটো হৈছে কথাকালি এই পঢ়ি আহিলো মাত্ৰ দুবাৰ আহি গ'ল ওকে তাৰপাছত the ratio of width of our national flag to its length এটো কিয় সকলোৱে কনফিউজ হয় নেশনাল ফ্লেগখন কেনেকৈ হয় এইখন এটো এটা আয়ত হয় ঠিক আছে আয়তাকাৰ হয় গতিকে আপোনাক যদি কয় এটো হৈছে লেংথ ইয়াৰ লেংথ আৰু এটো হ'ব উইথ ঠিক আছে মানে প্ৰস্থ যদি লেংথ টু উইথ কয় লেংথ টু উইথ হ'ব আপোনাৰ 3:2 ঠিক আছে মনত ৰাখক লেংথ টু উইথ ইজ 3:2 যদি কয় এটো কি আছে উইথ অফ আৱাৰ নেশনাল ফ্ল্যাগ টু ইটস লেংথ আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰস্থ আৰু ইয়াৰ দৈৰ্ঘ্যৰ অনুপাত এবাৰ কৈছে কি উইথ টু লেংথ এই বস্তুবোৰ ভালদৰে মন দিব আৰু এনেকৈ আপোনালোকৰ মাৰ্কস কাটা যাব উইথ টু লেংথ হলে হ'ব আপোনাৰ 2:3 3:2 কেতিয়া হ'ব যেতিয়া ক'ব লেংথ টু উইথ ঠিক আছে উইথ কম লেংথ বেছি তাৰ পাছত নাও এটো অসমীয়াত লিখা নাই তথাপি চিন্তা কৰিব নালাগে নাট্যশাস্ত্ৰ দ্য মেইন সোর্স অফ ইন্ডিয়ান ক্লাসিক্যাল ডান্স ওয়াজ রিটেন বাই দ্য নাট্যশাস্ত্ৰ এই যিখন হেৰিখন মেইন সোর্স অফ ইন্ডিয়ান ক্লাসিক্যাল ডান্স কোনে লিখিছিল ভাৰতমণি সকলোৱে জানে ঠিক আছে নাট্যশাস্ত্ৰ অহাৰ লগে লগে ইয়াৰ আপোনালোকে ব্যাকগ্ৰাউণ্ড খিনি যাওক যে কেনেকে কোট ইয়াৰ ফিচাৰ্স খিনি কি আছে ঠিক আছে তাৰপিছত ভৰতমণিৰ বিষয়ে আৰু দুই এটা বস্তু আছিল সংগীত নাটক একাডেমীৰ বিষয়ে দুই এটা বস্তু আছিল এনেদৰে আপোনালোকে ৰিভিজন কৰিব লাগিব তাৰপিছত নেক্সট কোৱেশ্চন এণ্ড ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড লাষ্ট কোৱেশ্চন দা সত্যমেভ জয়তে describe below the base plate of emblem of Indian art taken from the সত্যমেভ জয়তে inscribed below the base plate of the emblem of India are taken from the Rig Veda Satpat Brahma Mundak Upanishad and Ramayana it was Ramayana Mundak উপনিষদ ঠিক আছে ওকে এই 15টা ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই ক'লো যে ক'ৰ পৰা আনিছো কি ইন্ডিয়া বিক্স নামৰ ৱেবসাইটৰ পৰা মই দেখাই দিছো ৰব ওকে এটো দেখিছে ইন্ডিয়া বিক্স এত ভালৰে নাহিব যদি চাই ইয়াতে ধুনিয়াকে মই ইয়াৰ পৰা আনিছো ইয়াত কোৱেশ্চনবোৰ থাকিব যদি এনেকে জেনাৰেল নলেজ আৰু বাস ইন্ডিয়ান হিষ্ট্ৰী আছে জেনাৰেল নলেজ আছে সব টপিক ওয়াইজ আছে ঠিক আছে দেখা পাব এয়া চাওক ওকে এতিয়া বাদ দিয়ক এতিয়া এক্সাম ওচৰ চাপিলে 15 ৰ কাৰণে কোনো পঢ়িব নালাগে যেটো 29 ৰ কাৰণে আহিছে তাত যদি আপোনালোকে প্ৰেক্টিস কৰিব বিচাৰে এনেকৈ ৱেবসাইটবোৰ চাব পাৰে ফ্ৰী ৱেবসাইট নেটত সাৰ্চ কৰিব পাৰে সকলো বস্তু পাই যাব আৰু ৰিভিজন হৈ যাব থ্যাংক ইউ আৰু ৰাতি আমি আনিম ৰিভিজন সিৰিজটো তাৰ কাৰণে আপোনালোকে ৰেডি থাকক আৰু সাবস্ক্ৰাইব কৰক শেয়াৰ কৰক থ্যাংক ইউ ইন ৰেঞ্জ ওয়াৰ্ল্ড জিওগ্ৰাফিৰ যিমানখিনি পাৰো টপিক কভাৰ কৰিছিলো কিন্তু ডেজাৰ্ট ওপৰত কৰা নাছিলো সেইকাৰণে যিবোৰ বস্তু ৰৈ গৈছিলে তাৰ পৰা দুই এটা এমসিকিউ আনিছো জাস্ট আপোনালোকক ফিল টু দিছো যে এইখিনি বস্তু পৰা কোৱেশ্চন আহিব পাৰে বাকি ইয়াৰ ৰিলেটেড যিমান পাৰে আপোনালোকে কোৱেশ্চন চাবলৈ ট্ৰাই কৰিব নম্বৰ 1 হুইচ ইজ দা লাৰ্জেষ্ট ডেজাৰ্ট ইন দা ওয়াৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সাহাৰা নহয় আটাইতকৈ ডাঙৰ যদি কয় তেতিয়া হ'ব দা আন্টাৰ্কটিক বা আন্টাৰ্কটিকা মৰুভূমি এতিয়া সাহাৰাখন কি হয় আটাইতকৈ হটেষ্ট গৰম মৰুভূমি এতিয়া যদি আপুনি ভালদৰে চাই ৰেংকিং কৰে এখন 1 নম্বৰ এখন 2 নম্বৰ এখন 3 নম্বৰ এখন 4 নম্বৰ যদি আৰ্কটিক আৰু আন্টাৰ্কটিক নাথাকে তেতিয়া সাহাৰাখন ডাঙৰ হৈ যাব ঠিক আছে তো মই এখন মেপ আনিছো মেপত চাব পাৰে কোনখন মৰুভূমি ক'ত আছে এবাৰ চাই থব কাৰণ ইয়াৰ পৰা এটা কোৱেশ্চন দিব পাৰে সব জিএস পাৰ্টটো ইমানেই ডাঙৰ সোশ্যাল ষ্টাডিজ জিকে কিমান পঢ়িব বহুত বেছি বস্তু আছে তথাপিও যিখিনি বস্তুৰ পৰা কোৱেশ্চন বাৰে বাৰে পঢ়ি থাকে মই যিমান পাৰো কমকে বস্তু আনিবলৈ ট্ৰাই কৰিছো মোৰ ফালৰ পৰা মই যিমান পাৰো এফৰ্ট দিছো বাকি কিমান আপোনালোকে পাইছে হেতু নিজে কমেন্ট কৰি জনাব তাৰ পাছত এতিয়া যদি চাই যিখিনি মই কৈছো আন্টাৰ্কটিক আৰু আৰ্কটিক আপোনালোকে জানে নৰ্থ পোল আৰু সাউথ পোল দুটা বস্তু আছে বাকি যিখিনি আমি পাও গোবি ডিজাৰ্ট ৰিজৰ্ট কৈ পেলালো এখন আছে আপোনাৰ সাহাৰা কৰছে আফ্ৰিকা তাৰ পাছত সাউথ আমেৰিকাত যদি চাই আটাকামা সব নালাগে মই কিছুমান আপোনাৰ ইম্পৰ্টেন্ট মেনশন কৰি গৈছো এইখিনি মনত ৰাখিব সাউথ আমেৰিকাত আছে আটাকামা ডিজাৰ্ট ইয়াক আমি মাৰ্শলেণ্ড বুলি কওঁ ইয়াৰ মাটিটো ৰঙা হয় আৰু পৃথিৱীৰ মংগল গ্ৰহৰ মাটিটো দেখিবলৈ যেনেকুৱা এই আটাকামাত এনেকুৱা একদম পুৰা ড্ৰাইয়েষ্ট হয় শুকান ডেজাৰ্ট হয় ঠিক আছে আটাকামা ডেজাৰ্ট তাৰ পাছত নৰ্থ আমেৰিকাত আছে এখন ডিজাৰ্ট অফ নৰ্থ আমেৰিকা ইয়াৰ নামটো দিয়া নাই বাদ দিয়ক সাহাৰা আছে আপোনাৰ ইয়াতে এখন আফ্ৰিকা ঠিক আছে মনত ৰাখিব আটাকামা সাহাৰা পাছত কালাহাৰি ডেজাৰ্ট এখনো আছে আফ্ৰিকাতে তাৰ পাছত আপোনাৰ গোবি মংগোলিয়াত আছে ঠিক আছে ওকে তাৰ পাছত আছে আপোনাৰ আমাৰ ইণ্ডিয়াত আছে ইণ্ডিয়াত থকা ডেজাৰ্টখনৰ নাম কি আছিল কওকচোন কমেন্ট কৰি জনাওক
ৰাজস্থানত যে আছিলে ঠিক আছে তাৰপিছত যদি চাই বাস কালাহাৰী আটাকামা এণ্ড গোবি এইখিনি সাহাৰা এইকেইটাৰ ওপৰতে উৰাই ঘূৰাই কুৱেশ্যন আহিব পাৰে কোনখন ডাঙৰ কি হয় কুৱেশ্যন কেইটা দেখিলে আপোনালোকে গম পাব বাকী আপোনালোকৰ যদি মন যায় বাকী গোটেইখিনিৰ বিষয়ে চাবলৈ ট্ৰাই কৰিব সময় যিহেতু কম কেনেকুৱা কুৱেশ্যন আহিব পাৰে চাওক হুইচ অফ দ্য গিভেন বিলো ইজ দ্য হটেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড তলত দিয়া মৰুভূমিৰ ভিতৰত কোনটো পৃথিৱীৰ আটাইতকৈ উষ্ণ মৰুভূমি এইটো হ'ব আপোনাৰ সাহাৰা আটাইতকৈ গৰম ঠিক আছে হটেষ্ট কুৱেশ্যনবোৰ গম পালে ভেৰিয়েশ্যনটো ইয়াত সুধিছে ডাঙৰ ইয়াত সুধিছে হটেষ্ট বা গৰম এইবাৰ চাওক হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন এছিয়া এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন এইটো হৈছে গোবি ওকে ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য গিভেন ডিজাৰ্ট ইজ দ্য লাৰ্জেষ্ট কোল্ড ডিজাৰ্ট যদি কয় এইটো হ'ল আপোনাৰ এণ্টাৰ্কটিক ঠিক আছে যদি এণ্টাৰ্কটিকটো নাথাকে অপশ্যনত নাথাকে ৰ'ব তেনেহ'লে কোনটো হ'ব গোবি ঠিক আছে ইয়াত কুৱেশ্যন নাই যদি মই যিখিনি বস্তু কৈ গৈছো ভালদৰে মন দি যাব ওকে এণ্টাৰ্কটিক যদি অপশ্যনত নাথাকে তেনেহ'লে কি হ'ব গোবি কোল্ড ডিজাৰ্ট মানে ঠাণ্ডা মৰুভূমি বুজিলে আই থিংক বুজি পাইছে তাৰপাছত হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ডাজ দ্য গোবি ডিজাৰ্ট লাই ইন ক'ত আছে মংগোলিয়া যে তলৰ কোনখন দেশত গোবি মৰুভূমি অৱস্থিত এইটো হ'ব ক'ত আছে মংগোলিয়া ঠিক আছে তো এইকেইটা কুৱেশ্যনে উৰাই ঘূৰাই দিয়াৰ চান্সেছ আছে ডেজাৰ্টৰ ওপৰত বাকী আৰু মই নাভাবো যে কিবা ইয়াতকৈ বেছি আনিব পাৰে বাট চাই থব আপোনালোকৰ যদি সময় আছে চাই থব মই নকওঁ যে নাচাব বুলি কাৰণ চবেই ইম্পৰ্টেণ্ট বহুত ডাঙৰ চিলেবাছ হয় বাকী থৰ মৰুভূমি এইখন আমাৰ ইণ্ডিয়াত আছে ঠিক আছে অলৰেডি মই কুৱেশ্যনটো সুধিছিলোঁ অ'কে তাৰপাছত এখন চাব নেক্সট কুৱেশ্যন হ'ল যে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ৱৰ্ল্ড বাই ভলিউম ঠিক আছে এইটো যদি চাই আয়তনৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো এতিয়া চাৰ্ফেচ ইন টাৰ্ম অফ চাৰ্ফেচ এৰিয়া কালি বা ভলিউম বুলি ক'লে কি বুজিব চাওক এতিয়া এইটো এটা হ্ৰদ আৰু এইটো এটা হ্ৰদ এতিয়া আপুনি যদি চাই যদি কয় আপোনাক বাই ভলিউম মানে কি পানী য'ত বেছি আছে ধৰক ঠিক আছে আৰু এইটো চাৰ্ফেচ এৰিয়া আমি এৰিয়া কি কৰোঁ এল ক্ৰছ বি লেংথ ইনটু উইথ আৰু ভলিউমত আমি কি চাওঁ এল বি এইচ হাইট চাওঁ গতিকে আপোনালোকে নিশ্চয় জানে যে ভলিউম মানে কি য'ত বেছি পানী কি হৈ আছে কনষ্টিটিউট হৈ আছে বাট চাৰ্ফেচ এৰিয়া মানে কি ডাঙৰ এৰিয়াত সি কি হৈ আছে মানে ফেলি আছে ওকে ঠিক আছে বাদ দিয়ক আয়তনৰ হিচাপত বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটো হৈছে লেক বাইকাল ঠিক আছে বৈকাল হ্ৰদ তাৰপাছত হুইচ ইজ দ্য ডিপেষ্ট লেক ইন দ্য আৰ্থ এইটো কমেণ্ট কৰি জনাওক এইটো আজিৰ আপোনাৰ হৈছে হোমৱৰ্ক ঠিক আছে তাৰপাছত দ্য ডেড চি লাইজ বিটুইন হুইচ টু কাউণ্ট্ৰিজ এইটো আহিব ইয়াৰ ওপৰত মই বহুবাৰ কৈছো যে ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে আৰু কি হয় পৃথিৱীৰ লোৱেষ্ট পইণ্ট হয় কেনেকে কি হয় এইখিনি অলৰেডি পঢ়াইছো আমি চাই ল'ব ডেড চিৰ বিষয়ে অহাৰ বহুত মানে চান্সেছ আছে এতিয়া মই কৈছো যে যিখিনি লেক লাগে তাৰ ভিতৰত মই দি দিছো মেপত লেক বাইকাল এইটো ক'ত আছে দেখিছে ৰাছিয়াত আছে আপোনালোকে মেপখন জানে নাই মেপৰ অলপ আইডিয়া আছে নাই যদিও কোনো দৰকাৰ নাই তথাপিও মই বাৰু এটা ক্লাছ এক্সামৰ আগত পাৰিলে কৰি দিম কিয়নো 32 এক্সাম আছে তো 15ৰ পিছতো দুই এটা ক্লাছ ল'ব পাৰিম ঠিক আছে এখন ডেড চি দেখিছে ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে আমি ডেড চিৰ বিষয়ে বহুখিনি বস্তু পঢ়িছো ইজৰাইল জৰ্ডানৰ বাউণ্ডাৰীৰ বিষয়ে আমি চাইছো তাৰপিছত যদি চাই কেস্পিয়ান চি ঠিক আছে পুৰা লেণ্ডলক এণ্ড যদি চাই আৰু গ্ৰেট ঠিক আছে এইকেইটাই চাওক লেক টানজানিয়াৰ বিষয়ে অকণমান চাব পাৰে তাৰপাছত আপুনি আৰু কোনটো বিষয়ে চাব পাৰে অলপমান অহাৰ চান্সেছ আছে ঠিক আছে মই যিকেইটা ক'লো সেইকেইটা চাই থব পাৰে ঠিক আছে কিহৰ বিষয়ে কেস্পিয়ান চি ডেড চি তাৰপিছত লেক বাইকেল টেনজানিয়াকা ঠিক আছে টেনজানিয়াকা ইয়াৰ বিষয়ে চাব পাৰে বাকী আৰু দুই চাৰিটা লেক আছে মই কুৱেশ্যনৰ ষ্টৰি লৈ আহিম ঠিক আছে আৰু কোন ঠাইত আছে মেপখন চাই আপোনালোকে গম পাব অ'কে তাৰপাছত ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৰিচাইডছ দ্য মেক্সিমাম নাম্বাৰ অফ ট্ৰাইবছ যে ইণ্ডিয়াৰ কোনখন ষ্টেটত আটাইতকৈ বেছি জনজাতি বাস কৰে এইটো হ'ব মধ্যপ্ৰদেশ ঠিক আছে এজ পাৰ 2011 চেঞ্চাছ যিহেতু লেটেষ্ট চেঞ্চাছ আছিলে 2011 চ' ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনজাতি বাস কৰে বুলি যদি সোধে এইটো হ'ব মধ্যপ্ৰদেশ তাৰপাছত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোত সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত কোনটো জনজাতি আটাইতকৈ ডাঙৰ এইটো হ'ব ভিল
ঠিক আছে ভিল যেটো আপোনাৰ জনজাতি হয় এটো হ'ব লাৰ্জেষ্ট এটো মধ্যপ্ৰদেশতে আছে ওকে ইম্পৰ্টেন্ট কোৱেশ্চন একিটা ইন হুইচ ষ্টেট ডু কুকি ট্ৰাইব মানে লিভছ কুকি জনজাতি কোনখন ষ্টেটত সকলোৱে জানে মণিপুৰ হয় না মণিপুৰ যেহেতু চলি আছে আপোনাৰ এনেকুৱা বহু ঘটনা গতিকে মণিপুৰৰ ৰিলেটেড বহুতখিনি বস্তু চাব লাগিব আপোনালোকে তাৰ পৰা অহাৰ চান্সেছ আছে নাও as per the new norms announced by UGC what is the tenure of an undergraduate program যে UGC ঘোষণা কৰা নতুন নিয়ম অনুসৰি স্নাতক কাৰ্যসূচীৰ কাৰ্যকাল কিমান সকলোৱে জানে বাট আহিব পাৰে 4 years হয় নে নহয় কমেন্ট কৰি জনাব তাৰ পাছত which month does the road transport and highway ministry observe road safety week পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে কোন মাহত পথ সুৰক্ষা সপ্তাহ পালন কৰে এটো হ'ব জানুৱাৰী লাষ্টত মই এটা কথা ক'ব বিচাৰো যে যিখিনি আমাৰ 23 টা ক্লাছ আছিল তাৰে প্ৰথম 7-8টা মান ক্লাছ আসামিজত আমি অসমীয়াত আমি ট্ৰান্সলেট কৰা নাছিলো গতিকে যেতিয়া মাৰাথন ক্লাছ এটা কৰিম ট্ৰান্সলেট কৰি ফালে লম বাকি যিখিনি ষ্টুডেন্টে ধৰক পঢ়ি হৈছে নতুনকে ইউটিউবত আহি এইবোৰ চাই টাইম ৱেষ্ট কৰিব নালাগে লাগে মোৰ ভিডিও চাব নালাগে তথাপিও যিসকলৰ ধৰক এতিয়া ৰিভিজন দিব মন আছে মাৰাথন এটা লৈ আহিম মাৰাথনটো চাব পাৰে অসমীয়া ষ্টুডেন্টখিনি চাব পাৰে যিখিনি ধৰক ইংলিছত অকমান অপচনবোৰ টান হৈ থাকে বা কুৱেশ্যনবোৰ পঢ়িব টান হৈ থাকে তেওঁলোকৰ কাৰণে ইজি হ'ব ঠিক আছে তো এইখিনি কেনেকৈ চাব 1.5x ত চাব ওকে ঠিক আছে 5 মিনিটত খতম হৈ যাব ইম্পৰ্টেন্ট কোৱেশ্চন আছিল কোৱেশ্চন কিটা মন কৰিব বাট এইকেইটা যদি পাৰে এবাৰ কৰিব যে মেথছ লিষ্ট 1 লিষ্ট 2 ফেষ্টিভেল দিয়া আছে আৰু এফালে ট্ৰাইব দিয়া আছে মিলাই চাব এতিয়া এটো সকলে জানে আলি আই লিগাং কোনে পালন কৰে মিচিং সকলে তাৰপিছত যদি চাই ৰংকাৰ কৰে সৰি কাৰ্বি ৰংকাৰ কাৰ্বি ঠিক আছে ৰংকাৰ কাৰ্বি তাৰপাছত এই দুটা যদি জানে বাকি কিটা ময়ো নাজানো ভালদৰে আপোনালোকে পাই যাব যে বিৰ লগত 4 আছে নে সৰি বিৰ লগত 3 তিনটাই আছে তাৰপিছত ৰংকাৰ ডিৰ লগত 4 yes ডিৰ লগত 4 এটাই আছে গতিকে yes এ হ'ব মানে এ টু জয়দাম ফেষ্টিভেল পাতে দেউৰী মনত ৰাখিব আলি আই লিগাং মিচিং সকলে ওৱানচুৱা তিৱা আৰু ৰংকাৰ কাৰ্বি ঠিক আছে গম পালে ফেষ্টিভেল তাৰ পাছত এই কোৱেশ্চনটো এবাৰ ট্ৰাই কৰি চাব যে shows the correct order of the following events of Assam history এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে যে ইভেন্টছ বোৰ টাইমলাইনৰ ওপৰত আমি হিষ্ট্ৰী যেটো পঢ়িছো হিষ্ট্ৰীটো মই আপোনালোকক টাইমলাইনত পঢ়াইছিলো হয়নে নাই তো ইয়াত কি দিছে আহোম কিং সুকাফা এষ্টাব্লিছ হিজ কেপিটেল এট চৰাইদেউ চুটিয়া কিং ৰত্নধ্বজ পাল এষ্টাব্লিছ হিজ কেপিটেল এট শদিয়া ব্ৰহ্মপালা এষ্টাব্লিছ পালা ডাইনেষ্টি ইন কামৰূপ আৰু এইটো বহুত আগৰ ঠিক আছে the first Muslim invasion carried out by Bakhtiyar Khilji was thwarted ইয়াৰ অৰ্থ কি বাট দিয়ক যি নহওক বাকি যদি টাইমলাইনটো চাই এটো খুদিছে যে মুসলিম ইনভেজন কাৰ বাখতিয়াৰ খালজিৰ ঠিক আছে এতিয়া আপুনি যদি চাই আহোম কিং সুকাফা ইয়াতকৈ আগত এই ঘটনাটো হৈছে 3 নম্বৰটো গতিকে 3 যত ফাৰ্স্ট আছে হেতুই হ'ব বাকি কিটা বাদে দিয়ক ব্ৰহ্মপালা এষ্টাব্লিছ দ্য পালা ডাইনেষ্টি ইন কামৰূপ এটো ব্ৰহ্মপালা কিমান আগৰ আছিল ঠিক আছে তো এটা আমাৰ একদম এনসিয়েন্ট হিষ্ট্ৰীৰ পৰা আহিছে তো তাৰ পাছত যদি চাই এইখিনিটো পিছতে আহোম পিছত আহিছে চুটিয়া কিংডম পিছত আহিছে মুসলিম ইনভেজন পিছত আহিছে তো আমাক যদি কয় shows the correct following events সবচেয়ে প্ৰথম হৈছিল আপোনাৰ এটো 3421 ঠিক আছে 3 মানে ব্ৰহ্মপালাই প্ৰথম পালা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল তাৰপিছত 5 নম্বৰটো হৈছিল ফাৰ্স্ট মুসলিম ইনভেজন carried out by Bakhtiyar Khalji সব এটো এটা টুইষ্ট আছে এটো নহব কাৰণ ইয়াৰ পাছত এটো হোৱা নাই যদি আপুনি চাই ইয়াক আপুনি কৰবা কৰিব লাগিব উল্টা সাইডৰ পৰা কৰিব লাগিব ঠিক আছে আৰে মই কনফিউজ হৈ গৈছো বেয়াতে মানে ঠিক আছে 3 আৰে বাদ দিয়ক